তোমালোকে কেৰিয়াৰ শব্দটো শুনিছা চাগে? মানে কি বাৰু কেৰিয়াৰ? ইতিমধ্যে তোমালোকক শ্ৰীমন্ত দত্ত ডাঙৰীয়াই কৈছে যে দুটা আছে শব্দ, হয়নে? কি কি আছিলে? CA IR আৰু দুইটাৰ পাৰ্থক্য কি কি? এটা হ'ল কঢ়িয়াই নিয়া, হয়নে? আৰু বাহনত থাকে সাধাৰণতে, বা অন্য বিভাগেও হ'ব পাৰে বাহন আমি কঢ়িয়াই নিয়া। আৰু এটা হ'ল কি? আমাৰ জীৱন জীৱিকা সম্পৰ্কে আমি চৰ্চা কৰা, বা আমি জীৱনত ভাল লগা কামবিলাক আগুৱাই লৈ যোৱা। খালি আমি ক'বই লাগিব যে আমি সৎ পথত থাকি জীৱন জীৱিকা সম্পৰ্কে কাম কৰি যোৱাটো কেৰিয়াৰ। আমি সেই কেৰিয়াৰটো এতিয়া পাতিম যে তোমালোকৰ জীৱনৰ লক্ষ্য কি? আমি বিদ্যালয়ত সৰুৰে পৰা বা আমাৰ ঘৰত আমাক সকলো মানুহে সোধে, হয়নে, যে তুমি আগলৈ কি হ'বা? সোধে নে নুসুধে? বা আমাক বিদ্যালয়ত সোধে তুমি আগলৈ কি হ'বা, কি হ'ব বিচৰা, এনেকুৱা কথা সোধে নে? সোধে। আৰু আমি বিদ্যালয়ত ৰচনা প্ৰতিযোগিতাত ৰচনাও লিখোঁ যে মোৰ জীৱনৰ লক্ষ্য, হয়নে? এতিয়া মোৰ প্ৰথম প্ৰশ্নটো হ'ল যে তোমালোকৰ জীৱনৰ লক্ষ্য কি, বা তোমালোকে কি কৰিম বুলি ভাবিছা আগলৈ? কাৰোবাৰ চি হ'বলৈ মন আছে নেকি? আছে? আছেনে নাই? কাৰো নাই? অ'কে। পুলিচ অফিচাৰ হ'বৰ বাবে মন আছে নেকি? আছে। শিক্ষক হোৱাৰ মন আছে, হয়নে? কাৰোবাৰ ভাল গায়ক হোৱাৰ মন আছেনে? কাৰোবাৰ ভাল অভিনেতা হোৱাৰ মন আছেনে? আছে। আৰু কাৰোবাৰ ভাল ব্যৱসায় কৰাৰ নিশ্চয় মন থাকিব পাৰে, পাৰেনে নোৱাৰে? এই প্ৰতিটো কথাই কেৰিয়াৰ হ'ব পাৰে। এটা সময় আছিল মানুহে কেৰিয়াৰ নিৰ্বাচন মানে কেৱল মাত্ৰ আনুষ্ঠানিক খণ্ডৰ বিভিন্ন চাকৰিৰ কথা বুজি লৈছিল। সেয়া আছিল এটা অতি ঠেক গণ্ডি, অৰ্থাৎ সীমিত পৰিসৰৰ এটা ধ্যান ধাৰণা। কিন্তু সাম্প্ৰতিক সময়ত আমি জীৱন জীৱিকাৰ সন্ধানৰ বাবে কেৱল যে এটা আমাৰ ভাল প্ৰতিষ্ঠিত অৰ্গেনাইজ ছেক্টৰ বা সংগঠিত খণ্ডৰ চাকৰি থাকিব তেনেকুৱা নহয়। কোনোবাই ভাল খেলুৱৈ হৈ জীৱন জীৱিকা বাট মুকলি কৰিব পাৰে। যেনে তোমালোকে তেণ্ডুলকাৰৰ নাম চবে চিনি পোৱা নে নোপোৱা? কোন আছিল তেওঁ? ক্ৰিকেটাৰ আছিল বিশ্ববিখ্যাত, হয়নে? আমি মাষ্টাৰ ব্লাষ্টাৰ বুলি কওঁ, লিটল মাষ্টাৰ কওঁ, হয়নে? সুনীল গাভাস্কাৰক জানো, হয়নে? বিৰাট কোহলিক চবে চিনি পাওঁ, হয়নে? মাৰাডোনাৰ কথা জানো নাই? মাৰাডোনা কোন আছিল? বিশ্ববিশ্ৰুত ফুটবলাৰ আছিল, হয়নে? মাৰিয়া চাৰাপোভা, বিশ্বনাথন আনন্দ নাম শুনিছোঁ, দবা খেলুৱৈ আছিল। ঠিক তেনেদৰে আমি জুবিন গাৰ্গক সকলোৱে চিনি পাওঁ। কিয় চিনি পাওঁ? গায়ক হিচাপে চিনি পাওঁ। অংগৰাগ মহন্তক চিনি পাওঁ। ভৱেন্দ্ৰনাথ শইকীয়াক চিনি পাওঁ। কেনেকৈ চিনি পাওঁ? সাহিত্যিক আছিল, বিজ্ঞানী আছিল, হয়নে? তেনেকৈ আমাৰ গাঁৱত স্থানীয় বহুতো ব্যক্তি আছে যিসকলক আমি চিনি পাওঁ। তেওঁলোকে সৎ পথত থাকি ব্যৱসায় বাণিজ্য কৰি সুন্দৰভাৱে নিজে চলি থকাৰ লগতে ঘৰৰ পৰিয়াল পৰিজনকো সহায় সহযোগ কৰিছে, বা সামাজিক দায়বদ্ধতা তেওঁলোকে পালন কৰি আহিছে। বুজি পাইছা? গতিকে জীৱন জীৱিকাৰ পথত আমি সৎ পথত থাকি নিজে কৰিব পৰা সকলো কামকে আমি আচলতে কেৰিয়াৰ বুলি গণ্য কৰিম। আজি আমি বিষয়খিনিত আমি যিখিনি কথা পাতিম, মই ভাবিছোঁ মই 3টামান কথাত মূলতঃ সামৰি লৈ যাম। তাৰ মাজত তোমালোকৰ প্ৰশ্ন উত্তৰ থাকিলে নিশ্চয় আমি আলোচনা কৰিম। প্ৰথম কথা আমি চাম যে আমাৰ অধ্যয়ন আমি কেনেকুৱা দিশত কৰিব পাৰিম, কৰাৰ পৰিৱেশ আছে। দ্বিতীয়তে আমি পাতিম যে আমাৰ আনুষ্ঠানিক খণ্ডত আমি কেনেধৰণৰ চাকৰি বাকৰি আমি চিন্তা চৰ্চা কৰিব পাৰোঁ, বা আমাৰ ভাৰতবৰ্ষত বা পৃথিৱীৰ আন দেশত উপলব্ধ আছে মানে। আৰু এটা লগতে আমি ব্যৱসায় বাণিজ্যৰ কথা খুব কমকৈ হ'লেও পাতিম। তাতকৈ গুৰুত্বপূৰ্ণ বুলি ভবা কথাটো মই পাতিম তোমালোকৰ লগত, সেইটো হ'ল জীৱন আৰু কৰ্ম সম্পৰ্কে আমাৰ ধ্যান ধাৰণা, লগতে আমাৰ মনোভাৱ, মটিভেশ্যন, অনুপ্ৰেৰণা। এই আটাইবিলাকতকৈ পিছৰ কথাটো বেছি দৰকাৰী বুলি মই অনুভৱ কৰোঁ। কেলৈ অনুভৱ কৰোঁ আমি পাতিম। এতিয়া আমি আকৌ
বেলেগ এটা প্ৰশ্নলৈ আহিছোঁ তোমালোকে এতিয়া কোন কোন ক্লাছত আছা ক্লাছ 10 8 9 11 5 6 আছা নেকি নাই এতিয়া তোমালোকে প্ৰথম প্ৰশ্নটো এতিয়া দ্বিতীয় প্ৰশ্নাৱলীখিনিৰ প্ৰথম প্ৰশ্নটো হ'ব যে তোমালোকে মেট্ৰিক পাছ কৰাৰ পিছত কি পঢ়িবা সায়েন্স পঢ়িম ওকে আৰ্টছ কোনোবাই পঢ়িম ডাঙৰকৈ ক'বা কমাৰ্চ কোনোবাই পঢ়িম নেকি পঢ়িম এতিয়া কথা হ'ল কি আমি কিয় পঢ়িম আমি সায়েন্স পঢ়াৰ পিছত কোন কোন দিশত আমি যাব পাৰিম অগ্ৰসৰ হ'ব পাৰিম আৰ্টছ পঢ়িলে আমি কেনেকুৱা কেনেকুৱা বিষয়ত অধ্যয়ন কৰিব পাৰিম কমাৰ্চ পঢ়িলে কেনেকুৱা বিষয় অধ্যয়ন কৰাৰ আমাৰ পৰিৱেশ আছে বা ক'ত ক'ত আমাৰ কিহৰ সুবিধা আছে এইখিনি কথা আমি সংক্ষেপে আমি পাতিবলৈ চেষ্টা কৰিম বিস্তৃত ৰূপত পাতিবলৈ হ'লে বহুত সময় লাগিব দীঘলীয়া সময়ৰ প্ৰয়োজন হ'ব কিন্তু আমি সেইকাৰণে সংক্ষেপে তোমালোকক আজি এটা বাট দেখুৱাবৰ আমি প্ৰচেষ্টা কৰিম তাৰপিছত আমি চেষ্টা কৰিম যে আমি সেইবিলাক অধ্যয়ন কৰাৰ পাছত আমাৰ বিকল্প কি হ'ব পাৰে কেনে ধৰণৰ চাকৰি বাকৰিৰ দিশত আমি সংস্থাপিত হ'ব পাৰোঁ আৰু আমি অধ্যয়ন কৰিম বা আলোচনা কৰিম যে আমাৰ এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি মই বিবেচনা কৰোঁ সেয়া হ'ল আমাৰ মনস্তাত্ত্বিক দিশ বা আমাৰ মনোভাৱ আমাৰ দৃষ্টিভংগী এটিটিউড আৰু লগতে আমাৰ অনুপ্ৰেৰণা মোটিভেশ্যন এইকেইটা কথা আমি আজি পাতিবলৈ চেষ্টা কৰিম এতিয়া আমি প্ৰথম পঢ়াৰ কথাটোকে আমি আৰম্ভ কৰিম কম সময়ৰ ভিতৰত এতিয়া তোমালোকে যে সায়েন্স পঢ়িম বুলি ভাবিছা কিয় ভাবিছা বাৰু কি কাৰণে ভাবিছা কোৱাচোন এইখিনিতে মই আৰু এটা অৱশ্যে উদাহৰণ দি ল'বলৈ ভাল পাম সেইটো হ'ল তোমালোকে ট্ৰেইন ষ্টেচন গৈছা নে কেতিয়াবা গৈছোঁ ট্ৰেইন ষ্টেচনত কি দেখিছা কিছুমান ট্ৰেইনৰ চিৰি আছে হয়নে আৰু ট্ৰেইন আহিও থাকে গৈও থাকে আৰু ট্ৰেইন ষ্টেচনটোত কি আছে বিভিন্ন দিশলৈ বিভিন্ন চিৰি আছেনে আছে কোনোবা যদি গুৱাহাটী গৈছে কোনোবা কলিকতা গৈছে কোনোবা দিল্লী গৈছে হয়নে বা বেলেগ বেলেগ তেওঁলোকে ৰাজ্য বা বেলেগ বেলেগ তেওঁলোকৰ লক্ষ্যস্থানলৈ গৈছে মই উদাহৰণটো কিয় দিলোঁ বাৰু আমাৰ এই কেৰিয়াৰ নিৰ্বাচন বা আমাৰ জীৱনটো ঠিক এটা ৰেল ষ্টেচনৰ দৰে সেই ৰেল ষ্টেচনটোত যেনেকৈ 10-15টা বা 20টা ঠাইলৈ লক্ষ্যস্থান আছে আমাৰো লক্ষ্যস্থান ভিন্ন ভিন্ন হ'ব পাৰে গতিকে কোনোবা ডক্টৰ হ'ল বা সায়েন্স পঢ়িলে বা বিজ্ঞানী হ'ল তাৰ মানে এনেকুৱা নহয় যে তেওঁলোকেই জীৱনৰ লক্ষ্যস্থানত উপনীত হ'ল যেনেকৈ কোনোবা এটা ষ্টেচনৰ পৰা আমি এটা ষ্টেচনৰ পৰা এটা অঞ্চললৈ যাব পাৰোঁ তেখেতৰ লক্ষ্যস্থান হয়তো বেলেগ আছিল আন এজন ব্যক্তিৰ লক্ষ্যস্থান বেলেগ গতিকে তেওঁ বেলেগ জেগালৈ গৈছে গতিকে কোনোবাই আৰ্টছ পঢ়িছে কোনোবাই হয়তো তেওঁৰ লক্ষ্যস্থান আৰু পৃথক তেওঁ অন্যান্য ভকেশ্যনেল কোৰ্চ কিছুমান কৰিব কোনোবাই ইমান দূৰ যাব নোৱাৰে বিভিন্ন কাৰণবশতঃ সেইকাৰণে তেওঁ ওচৰৰ এটা ষ্টেচনলৈ যাব আমাৰ আমগুৰিত উঠি মৰিয়নিত নামিব কথাটো বুজি পাইছা তাৰমানে বিভিন্ন ব্যক্তিৰ বিভিন্ন জীৱনৰ লক্ষ্যস্থান থাকে যেনেকৈ ট্ৰেইন ষ্টেচনৰ বিভিন্ন লক্ষ্যস্থান থাকে সেইটো প্ৰথম গুৰুত্বপূৰ্ণ কথা দ্বিতীয় গুৰুত্বপূৰ্ণ কথা যে মোৰ লক্ষ্য আছিল মই দিল্লীলৈ যাম কিন্তু কিবা কিবি অসুবিধাবশতঃ মই দিল্লীলৈ যাব নোৱাৰিলোঁ গতিকে মই আগৰ ষ্টেচনত হয়তো নামিব লগা হ'ব পাৰে নাই তেনেকৈ আমাৰ জীৱনতো আপুনি বা তুমি বা মই ভবা লক্ষ্যস্থানটোত যদি কেতিয়াবা উপনীত হ'ব নোৱাৰোঁ আমি বেলেগ এটা লক্ষ্যস্থানো নিৰ্ধাৰণ কৰিব লগা হ'ব পাৰে কথাটো বুজি পাইছা সেইকাৰণে মই সেই উদাহৰণটো দিছোঁ কিয় দিলোঁ কোনোবা এজন ছাত্ৰই ভাবিছে যে মই বিজ্ঞান পঢ়িম অতি সুন্দৰ যদি আমি বিজ্ঞান পঢ়িবলৈ চিট নাপাওঁ তেতিয়া কি হ'ব তেতিয়া আমাৰ হাতত বিকল্প থাকিব হয়নে বিজ্ঞানতে আকৌ অগণন শাখা আছে নাই গতিকে আমি তেনেধৰণে নিৰ্বাচন কৰিম আমি বাণিজ্য পঢ়িবলৈ যাম বাণিজ্য পঢ়াৰ পিছত আমি বেলেগ বিকল্প চিন্তা কৰিম হয়তো কলা শাখা পঢ়িম কলা শাখা অধ্যয়ন কৰাৰ পিছত আমি বিভিন্ন ধৰণৰ পৰীক্ষাত অৱতীৰ্ণ হ'ম বিভিন্ন চিন্তা চৰ্চা কৰিম এতিয়া বিজ্ঞান পঢ়াবিলাকে আমি প্ৰথম টাৰ্গেট কি হ'ব আমাৰ প্ৰথম লক্ষ্য যে আমি
মেট্ৰিকৰ দেওনা আমি সুখ্যাতিৰে উত্তীৰ্ণ হ'ব লাগিব। আমাৰ সেইটো প্ৰাথমিক লক্ষ্য। চবৰে নিশ্চয় লক্ষ্য আছে আমি মেট্ৰিকৰ ৰিজাল্টটো ভাল কৰিম নে নকৰিম? কৰিম। কিন্তু লগে লগে আমি কেৰিয়াৰৰ কথা যেতিয়া অধ্যয়ন কৰিছোঁ বা আলোচনা কৰিছোঁ, আমি এটা কথা চাব লাগিব যে কেৱল নম্বৰৰ মাপকাঠিৰে তোমালোকৰ জীৱনৰ কেৰিয়াৰ নিৰ্বাচন বা নিৰ্ধাৰণ নহয়। অৰ্থাৎ আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত মানে যেটা আমি মেট্ৰিক বুলি কওঁ, মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ লাভ কৰাই জীৱনৰ শেষ সিদ্ধান্ত নহ'বও পাৰে, শেষ লক্ষ্যস্থান নহয়। এয়া হ'ল মাথো আমি উচ্চ পৰ্যায়ৰ শিক্ষালৈ ধাৱমান হোৱাৰ এটা বাটহে। যেনেকৈ আমি এখন ঘৰত বা ফুৰিবলৈ আহোঁতে আমি প্ৰথমতে গেটখন খুলি আহোঁ, হয়নে? আমাৰ মেইন যিখন বাহিৰৰ গেট আছে। গতিকে মেট্ৰিকৰ পৰীক্ষাটো এটা দেওনা। গতিকে আমি মেট্ৰিকৰ পৰীক্ষাটো আমি নিশ্চয় ভাল কৰিবলৈ চেষ্টা কৰিম, যাতে আমি তাত এটা সুন্দৰ নম্বৰ লাভ কৰোঁ। কিন্তু তাৰ লগে লগে গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমি বিষয়ভিত্তিক জ্ঞান কিমান গভীৰতালৈ অৰ্জন কৰিব পাৰোঁ। আমাৰ মেট্ৰিকৰ যিখিনি চিলেবাছ, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, ভূগোল বা বুৰঞ্জী, বা আমাৰ কোনোবাই এডভান্স মেথমেটিক্স ল'ব পাৰে, কোনোবাই তোমালোকে চাগে কম্পিউটাৰ চায়েন্স লৈছা। যি বিষয় নলোৱা কিয়, প্ৰতিটো বিষয়ৰ বিস্তৃত জ্ঞান অৰ্জন কৰিব লাগিব। কিয় লাগিব বাৰু জানানে তোমালোকে? কিয় লাগিব পাৰে? কিয়? কাৰণ আজিকালি আমি মন কৰিছোঁ যে সৰহবিলাক ছাত্ৰ ছাত্ৰীয়ে ভাল নম্বৰ পায়নে নাপায়? হয়নে নহয়? আগতে এখন গাঁৱত আমাৰ বয়োজ্যেষ্ঠসকলে জানে যে এজন বা দুজন ব্যক্তিয়েহে ফাৰ্ষ্ট ডিভিজন পাইছিলে, হয়নে নহয়? এটা বৃহত্তৰ অঞ্চলত, এই চাৰিঙৰ দৰে উদাহৰণস্বৰূপে এটা অঞ্চলত আজিৰ পৰা 25 বছৰৰ আগত বা 30 বছৰৰ আগত হয়তো এজনে ফাৰ্ষ্ট ডিভিজন পাইছিল বা দুজনে, আৰু সৰহ সংখ্যকে ছেকেণ্ড ডিভিজন পাইছিল, আৰু তাতকৈ বেছি সংখ্যকে থাৰ্ড ডিভিজন পাইছিল, আৰু ফেইল সৰ্বাধিক সংখ্যকে কৰিছিল। কিন্তু আজিকালি কি হৈছে? এখন স্কুলত 100জন ছাত্ৰ ছাত্ৰীয়ে যদি পৰীক্ষা দিয়ে, হয়তো 70, 80 বা 90 জনে প্ৰথম বিভাগত উত্তীৰ্ণ হয়, হয়নে? এতিয়া 90 জনে যদি প্ৰথম বিভাগত উত্তীৰ্ণ হয়, 90 জনে নিজে ভবামতে বিষয়টো পঢ়িব পাৰিব জানো? নিশ্চয় নোৱাৰে। তেতিয়াহ'লে আমি নিৰ্বাচন কাক কৰিম? সেইজন ছাত্ৰ বা সেইগৰাকী ছাত্ৰীক কৰিম যাৰ নম্বৰো সৰহ থাকিব, লগতে বিষয়ভিত্তিক দক্ষতাও বেছি থাকিব। কিন্তু আমি যদি নম্বৰ কমো পাওঁ, আমি হতাশ হ'বলগীয়া কথা নাই। কাৰণ মই আগতেই কৈছোঁ যে আমাৰ ট্ৰেইন ষ্টেচনত যেনেকৈ বিভিন্ন অঞ্চললৈ যাব পাৰি, আমাৰো জীৱনত বিভিন্ন অঞ্চললৈ আমি যাব পাৰিম। বিভিন্ন লক্ষ্যস্থান আমাৰ আছে। সেইকাৰণে আচলতে কেৰিয়াৰ কাউন্সেলিংটোৰ প্ৰয়োজন হয়। তাৰমানে আমি জানিব লাগিব যে আমাৰ হাতত, আমাৰ সন্মুখত কি কি বিকল্প ৰাস্তা আছে উপলব্ধ, আৰু আমি কোন দিশত যাম। কথাটো বুজি পাইছা? কিন্তু এইখিনিতে আমি কেইটামান দিশো মন কৰিব লাগিব। সেইটো কি? যে মোৰ ভাল লগা বেয়া লগা, মই কি পঢ়ি ভাল পাওঁ, কি পঢ়ি বেয়া পাওঁ, মোৰ দক্ষতা কিমান, মোৰ ঘৰৰ পৰিৱেশ পৰিস্থিতি কেনেকুৱা, এনেধৰণৰ কথাবিলাকো আমি অনুধাৱন কৰিব লাগিব। অৱশ্যে আজিকালি চৰকাৰী পক্ষৰ পৰা ইমান সা সুবিধা প্ৰদান কৰিছে যে কেতিয়াবা বা বহু সময়ত আমাৰ ঘৰৰ অৰ্থনৈতিক অৱস্থা বেয়া হ'লেও আমি ভাল শিক্ষা লাভৰ বাবে অগ্ৰসৰ হ'ব পাৰোঁ। তদুপৰি বহুতো সমাজ সচেতন ব্যক্তিয়ে বা সামাজিক দায়বদ্ধ ব্যক্তিয়ে তোমালোকক যেনেকৈ আজি আগবঢ়াই আনি কিবা এটা কৰাৰ প্ৰয়াস কৰিছে, প্ৰতিজন ছাত্ৰ ছাত্ৰীক সহায়ৰ বাবে আগবাঢ়ি আহে। সেইবাবে আমি আমাৰ অৰ্থনৈতিক অৱস্থাটোক আমি অলপ তলত ৰাখিম, কিন্তু আমি দুটা বস্তুক আগত ৰাখিম। এটা হ'ল আমাৰ নম্বৰ, আৰু তাতকৈ সমানুপাতিকভাৱে বেছি গুৰুত্বপূৰ্ণ কথাটো হ'ল যে বিষয়ভিত্তিক দক্ষতা। কাৰণ তুমি যেতিয়া নতুন নতুন কোৰ্চ পঢ়িবলৈ যাবা, আজিকালি সকলোতে কি হয়, বিভিন্ন ধৰণৰ পৰীক্ষা হয়, এণ্ট্ৰেন্স টেষ্ট হয়। জানা চাগে তোমালোকে, এণ্ট্ৰেন্সৰ ভিত্তিত মানুহক বিভিন্ন কোৰ্চৰ বাবে নিৰ্বাচন কৰা হয়।
আৰু এন্ট্ৰেন্সত কোনবিলাক ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হয় যিসকলৰ বিষয়ভিত্তিক দক্ষতাটো অধিক থাকে অৰ্থাৎ আমি কেতিয়াবা এনেকুৱা দেখোঁ যে কোনোবা ছাত্ৰ ছাত্ৰীয়ে 90% নম্বৰ লাভ কৰিছে আন এজন ছাত্ৰ ছাত্ৰীয়ে 85% নম্বৰ লাভ কৰিছে কিন্তু 90% নম্বৰ লাভ কৰা ছাত্ৰ বা ছাত্ৰীগৰাকীতকৈ 85 বা 82% নম্বৰ লাভ কৰা ছাত্ৰ বা ছাত্ৰীগৰাকীৰ গণিত বিজ্ঞান সাধাৰণ জ্ঞান বা আমাৰ বহিৰ্জগতৰ কিছুমান কথা তেওঁলোকে অধিক জানে তেনেকুৱা হয়নে নহয় বাৰু আমি নম্বৰ কেতিয়াবা বেছি পাব পাৰোঁ কিন্তু এতিয়া হয়তো আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন আমি নাজানিবও পাৰোঁ তোমালোকে জানা বুলি মই ধৰি লৈছোঁ হয়নে বা সাম্প্ৰতিক সময়ত যে আমেৰিকাৰ লগত ভাৰতৰ বা ভাৰত আৰু চীনৰ লগত কেনেকুৱা সম্পৰ্ক আছে এইবিলাক আমি নাজানিব পাৰোঁ কিন্তু নম্বৰ আমি বহুত সংগ্ৰহ কৰিব পাৰোঁ হয়তো কোনোবা ছাত্ৰ ছাত্ৰী আছে আমি অসমৰ কেইখন জিলা আছে আমি হেতুও নাজানিব পাৰোঁ কিন্তু আমি নম্বৰ বহুত পাব পাৰোঁ মই কি ক'ব বিচাৰিছোঁ বুজি পাইছা যে আমি নম্বৰ নিশ্চয় গোটাম কিন্তু লগে লগে আমি জীৱনত সফল হ'বৰ বাবে প্ৰতিষ্ঠিত হ'বৰ বাবে আমি কিন্তু জ্ঞান অৰ্জন কৰিব লাগিব কাৰণ আমি ব্যক্তিগত জীৱনত এনে ধৰণৰ কিছুমান মানুহ চিনি পাওঁ বা আমাৰ বয়োজ্যেষ্ঠসকলে চিনি পায় যে তেওঁলোকে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত হয়তো সাংঘাতিক ভাল ফলাফল দেখুওৱা নাছিল কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে জীৱন জীৱিকাৰ বাটত অধিক অগ্ৰসৰ হৈছে আৰু কিছুমান ব্যক্তি এনে ধৰণৰ আছে তেওঁলোকে জীৱনত পঢ়া শুনা নাছিল কিন্তু তেওঁলোকে ভাল খেলুৱৈ হৈছে ভাল গায়ক হৈছে বা প্ৰতিষ্ঠিত ব্যৱসায়লৈ ৰূপান্তৰিত হৈছে বা আনকি মহান মহান কাম কৰিবলৈ সক্ষম হৈছে তেওঁলোকে কিয় পাৰিছে কাৰণ তেওঁলোকে জীৱন পৰিস্থিতি আৰু পৰিৱেশ বা আমাৰ চৌপাশ সম্পৰ্কে তেওঁলোকে অন্তৰ্দৃষ্টিৰে অধিক জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হৈছে এতিয়া উদাহৰণস্বৰূপে ছাৰ আইজাক নিউটনে কিমান পঢ়া আছিল আমি জানো নেকি আমি বহুতে চাগে নাজানো কিন্তু তেওঁ বিশ্ববিশ্ৰুত বিজ্ঞানী হয়নে গণিতজ্ঞ আছিল বিজ্ঞানী আছিল আইনষ্টাইনৰ অধ্যয়ন সম্পৰ্কে আমি জানিছিলোঁ নেকি খুব 2-4জন ছাত্ৰ ছাত্ৰী আমি জানো হয়নে কিন্তু তেওঁ বিশ্ববিশ্ৰুত বিজ্ঞানী অগণন আৱিষ্কাৰ তেওঁ কৰিছিল হয়নে আমি পূৰ্বতে তেণ্ডুলকাৰৰ উদাহৰণ দিছিলোঁ তেখেতেতো পঢ়া শুনা বেছি নহয় বিশেষ নহয় জানা নেকি কিমান পঢ়া তেওঁ যেনে তেনে ক্লাছ 10 পৰ্যায়ত উত্তীৰ্ণ হৈছিল কিন্তু তেওঁ খেলৰ দিশত ইমান পাৰদৰ্শী হৈ উঠিল তেওঁৰ তাৰমানে জীৱনৰ তেওঁ কেৰিয়াৰটো কি হৈ গ'ল খেল হৈ গ'ল কথাটো বুজি পাইছা গতিকে মই পুনৰ কৈছোঁ যে সৎ পথত থাকি জীৱন জীৱিকাৰ সন্ধান কৰাটোৱেই হ'ল কেৰিয়াৰ কোনোবাই পঢ়া শুনাৰ মাধ্যমেৰে যাব কোনোবাই খেলা ধূলাৰ মাধ্যমেৰে যাব কোনোবাই অভিনয়ৰ মাজেদি যাব হয়নে কোনোবাই সংগীত চৰ্চাৰ মাজেদি যাব সেয়া পৃথক কিন্তু আমি যিহেতু বৰ্তমান ছাত্ৰ ছাত্ৰী আমাৰ প্ৰাৰম্ভিক লক্ষ্য হ'ল অধ্যয়ন নহয় জানো আমি সমান্তৰালভাৱে কিছুমান চলাই নিম ভাল লগা যিবিলাক আমাৰ ৰুচি অভিৰুচি আছে কিন্তু আমি প্ৰাথমিক চৰ্ত হিচাপে আমি অধ্যয়ন কৰিব লাগিব এতিয়া যিসকলে বিজ্ঞান পঢ়িম বুলি ভাবিছে বা ভাবিছা মোক কৈছা তেওঁলোকে আমি বিজ্ঞানৰ অধ্যয়ন কৰিবৰ কাৰণে প্ৰথমতে আমি ক্লাছ 10ৰ পৰীক্ষা ভাল কৰিম আৰু আমি অসমৰ বা ভাৰতবৰ্ষৰ যিকোনো এখন মহাবিদ্যালয়ত বা ব্যক্তিগত পৰ্যায়ৰ শিক্ষানুষ্ঠানত বা অন্যান্য অনুষ্ঠানত আমি হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত এডমিশ্যন ল'ম হয়নে তেতিয়া আমাৰ কথা আহি যাব আমাৰ ছাবজেক্ট ছিলেকশ্যন সেইটো নিৰ্ভৰ কৰিব কিহৰ ওপৰত ভৱিষ্যতে তুমি কি হ'বলৈ গৈ আছা বা ভাবিছা তাৰ ওপৰত ভিত্তি কৰি তুমি ছাবজেক্ট ছিলেকশ্যন কৰিব লাগিব আমাৰ সাধাৰণতে দুটা ছাবজেক্ট সদায় বাধ্যতামূলক সেয়া হ'ল ইংৰাজী আৰু এটা মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ ঠিক অসমীয়া বুলি মই নাই কোৱা আধুনিক ভাৰতীয় ভাষা সেই দুটা পঢ়িবই লাগিব বাধ্যতামূলক তুমি মেডিকেলে যোৱা ইঞ্জিনিয়াৰিঙে যোৱা আৰ্টছে পঢ়া বা নাই কমাৰ্চ পঢ়া য'তেই নক'লেও বুজি পাইছা মই তিনিটা সামৰি লৈছোঁ যে আমি প্ৰথমতে আমি কি পঢ়িম মেট্ৰিক ভাল কৰি হায়াৰ ছেকেণ্ডেৰী পঢ়িবলৈ যাম হায়াৰ ছেকেণ্ডেৰী পঢ়িবলৈ যাওঁতে আমি ইংৰাজী আৰু আমাৰ এটা ভাৰতীয় ভাষা কোনোবাই অসমীয়া ল'ব পাৰে কোনোবাই হয়তো হিন্দী ল'ব পাৰে
কোনোবাই বঙালী ল'ব পাৰে, তাৰমানে আমাৰ সংবিধান স্বীকৃত যিকোনো এটা ভাষা ল'ব লাগিব। এতিয়া যিসকলে ছায়েন্স পঢ়িবলৈ যাব তেওঁলোকে কি ল'ব? ফিজিক্স থাকিব, কেমেষ্ট্ৰি থাকিব, বায়'লজি থাকিব। বায়'লজিত দুটা কম্পনেণ্ট থাকিব, জুলজি, বটানী, হয়নে? কোনোবাই ষ্টেটিষ্টিক্স ল'ব, ষ্টেটিষ্টিক্সৰ বিষয়ে শুনিছা? পৰিসংখ্যা বিজ্ঞান। কোনোবাই কম্পিউটাৰ ছায়েন্স ল'ব, হয়নে? এনেধৰণে বিষয়বিলাক নিৰ্বাচন কৰিব। বা কোনোবাই জিঅ'লজি ল'ব, শুনিছানে? ভূতত্ত্ব, শুনিছা নেকি? কোনোবাই হয়তো জিঅ'গ্ৰাফী ল'ব পাৰে। অৱশ্যে জিঅ'গ্ৰাফী আৰ্টছতো আছে, কিছুমান মহাবিদ্যালয়ত ছায়েন্সতো আছে, এইটো ছেমি ছায়েন্স। কিন্তু কিছুমান মহাবিদ্যালয়ত বা বৰ্তমান শিক্ষা ব্যৱস্থাত আমাৰ উচ্চতৰ মাধ্যমিকত ইকনমিক্সো ছায়েন্সৰ লগত অন্তৰ্ভুক্ত হৈ আছে। কোনোবাই পঢ়ে, কিছু ছাত্ৰ ছাত্ৰী। আমি ছাবজেক্ট নিৰ্বাচন কৰিম। এতিয়া আমি কি ছাবজেক্ট নিৰ্বাচন কৰিম সেইটো আমি সেই সময়ত সিদ্ধান্ত কৰিম। কোনোবাই যদি ভাবিছা যে মই ভৱিষ্যতে মেডিকেল লাইনত যাবলৈ ইচ্ছা প্ৰকাশ কৰিম, তেতিয়াহ'লে আমি নিতান্তই কি পঢ়িব লাগিব? বায়'লজি আমি ল'বই লাগিব। ফিজিক্স কেমেষ্ট্ৰি থাকিব নিশ্চিতভাৱে, কিন্তু আমি বায়'লজি নিৰ্বাচন কৰিব লাগিব। কোনোবাই যদি ভাবিছোঁ যে আমি ইঞ্জিনিয়াৰিং লাইনত যাম, তেতিয়াহ'লে আমি ফিজিক্স কেমেষ্ট্ৰি বা কম্পিউটাৰ ছায়েন্স ল'ম, কিন্তু আমি মেথমেটিক্সৰ দক্ষতা, অগাধ দক্ষতা লাগিব। কিন্তু প্ৰতিটো কামতে লাগিব। মই অকণমান দেৰিকৈ আকৌ ক'লে গম পাই যাবা যে গণিতৰ জ্ঞান অবিহনে কিন্তু ক'তো আমি প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰিম বা সফল হ'ব নোৱাৰিম। ঠিক তেনেদৰে যিসকলে আৰ্টছ পঢ়িব, তোমালোকে কোনোবাই চাগে আৰ্টছ পঢ়িবলৈ যাবা, হয়নে? আমাৰ এটা সময় আছিল, আনকি এতিয়াও কিছুমান মানুহে ভাবে যে চোকাবিলাক ছায়েন্সলৈ যায় আৰু বাকীবিলাক আৰ্টছলৈ যায়, হয়নে নহয়? এনেকৈ ভাবে, আমাকো কয়, আমিও শুনো। কিন্তু তেনেকুৱা কথা নাথাকে আচলতে। কিছুমানে হয়তো বেলেগ বেলেগ পৰিস্থিতিত আৰ্টছ পঢ়ে, কোনোবাই হয়তো আৰ্টছ ভালেই পায়, হয়নে? আৰু প্ৰতিটো বিভাগৰ সমানেই গুৰুত্ব আছে। অৱশ্যে কিছু ছাবজেক্টতকৈ কিছু ছাবজেক্টত অধ্যয়নৰ পৰিসৰৰ পাৰ্থক্য থাকে। কিছু ছাবজেক্টত আমি অধিক অগ্ৰাধিকাৰ দিব লাগিব, কিছু ছাবজেক্টত সেই সমপৰিমাণৰ কষ্ট হয়তো নকৰিলেও হ'ব পাৰে। কিন্তু তেনেকুৱা নহয়। জ্ঞান অন্বেষণটো ভিতৰৰ পৰা ভিতৰলৈ আমি গৈ থাকিব পাৰোঁ, আৰু প্ৰতিটো ছাবজেক্টৰ সমানে মহত্ব বা গুৰুত্ব আছে। কথাটো বুজি পাইছা? কাৰণ আমি কিছুমান চাকৰি সম্পৰ্কীয় কথা ক'ম, তাত গৈ দেখিবা যে তোমাক চাকৰিটো এপ্লাই কৰোঁতে মিনিমাম গ্ৰেজুৱেট হ'লেই হ'ল, BA, BSc বা BCom হ'লেই হ'ল। তাত তুমি ছায়েন্স পঢ়িছিলা নে কমাৰ্চ পঢ়িছিলা নুসুধে। কিন্তু আমি কিছুমান আকৌ কাম আছে, তাৰ কাৰণে আমি নিৰ্বাচন কৰিব লাগিব। যেনে তুমি যদি মেডিকেলত যাব বিচাৰিছা, তেতিয়াহ'লে আৰ্টছ পঢ়িব কেতিয়াও নোৱাৰিম, আমি ছায়েন্সেই পঢ়িম। আৰু ছায়েন্সৰ ভিতৰত আমাৰ বায়'লজিত আমাৰ অধিক বুৎপত্তি থাকিব লাগিব, মানে দক্ষতা থাকিব লাগিব। কিন্তু মেডিকেলৰ এণ্ট্ৰেঞ্চৰ কাৰণে আটাইকেইটাই আহিব, তৎসত্ত্বেও আমি কিন্তু বায়'লজিৰ জ্ঞানৰ অধিক দখল থাকিব লাগিব। ইঞ্জিনিয়াৰিঙৰ বেলিকা হ'লে আমাৰ মেথছ আৰু ফিজিক্সৰ দক্ষতা বেছি লাগিব। তাত কেমেষ্ট্ৰিৰ প্ৰশ্ন আহিব, কম্পিউটাৰৰ প্ৰশ্নও 2-4টা আহিব, নিশ্চয় আহে। কিন্তু মেথছ আৰু ফিজিক্সৰ ওপৰত আমাৰ অগাধ দখল লাগিব। যিসকলে আৰ্টছ পঢ়িম, আমি কি ল'ম? ইকনমিক্স থাকে। মই ইকনমিক্সৰ কাৰণে ইকনমিক্সটোৱে প্ৰথম কৈছোঁ। পলিটিকেল ছায়েন্স থাকিব, ছ'চিয়লজি থাকিব, চাইক'লজি থাকে। আজিকালি বৰ্তমান সময়ত চাইক'লজি শুনিছা? মনোবিজ্ঞানৰ সাংঘাতিক প্ৰাসংগিকতা আছে, গুৰুত্ব আছে। সেইখিনি মই অকণমান দেৰিকৈ ক'বলৈ চেষ্টা কৰিম কম সময়ৰ ভিতৰত। গতিকে আমি তেনেকৈ বিভিন্ন ধৰণৰ বিষয় আমি নিৰ্বাচন কৰিম। আৰু অলেখ আছে, পাৰফৰ্মিং আৰ্টছ আহিছে আজিকালি, মিডিয়া ষ্টাডিজৰ কথা আছে। এইখিনি আমি অলপকৈ ক'বলৈ চেষ্টা কৰিম। তাৰমানে আজিৰ ছেশ্যনটোত বা আমাৰ বক্তৃতাত বা তোমালোকৰ লগত যে মত বিনিময় হ'ব, আমি তথ্যহে প্ৰদান কৰিম। প্ৰতিটো কথা বহুত বিশদভাৱে গভীৰলৈ যাবলৈ আমাৰ সময়ৰ অভাৱ হ'ব। আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম বা তোমালোকক আমি সহায় সহযোগিতা আগবঢ়াম। কোনোবাই হয়তো কমাৰ্চ পঢ়িব, ইয়াত কমাৰ্চ পঢ়িবলৈ ইচ্ছা থকা কোনোবা আছা নেকি? আছা? মইতো কিন্তু কমাৰ্চ পঢ়িবলৈ বহুতক উৎসাহ জনাওঁ। কমাৰ্চত আমি তেনেকৈ কি ল'ব পাৰিম? ইংৰাজী থাকিবই, আমাৰ এটা ভাৰতীয় ভাষা থাকিব, তাৰপিছত আমাৰ থাকিব একাউণ্টেঞ্চি,
একাউণ্টেঞ্চি শুনিছা, হিচাপ শাস্ত্ৰ বা হিচাপ বিদ্যা। তাৰপিছত থাকিব ইকনমিক্স, বেংকিং এণ্ড ফাইনেন্স, ইঞ্চুৰেঞ্চ থাকিব, এনেধৰণৰ কিছুমান বিষয় থাকে আৰু অধিক থাকে। মই তোমালোকক জাষ্ট থুলমূল এটা আভাস দিব বিচাৰিছোঁ। আমি তেনেধৰণে অগ্ৰগতিত ল'ম। আৰু যিসকলে আৰ্টছ বা কমাৰ্চ পঢ়িব তেওঁলোকে কি কৰিব, বা নৰ্মেল BSc কৰিব, জেনেৰেল BSc, তেওঁলোকে কলেজত এডমিশ্যন ল'ব। আৰু শেহতীয়াকৈ তোমালোকে জানা চাগে বা হয়তো নাজানিবও পাৰা কোনোবাই, নতুন শিক্ষানীতি, ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি, নামটো শুনিছা নেকি? ৰাষ্ট্ৰীয় শিক্ষানীতি 2020, সেই অনুসৰি ডিগ্ৰী কোৰ্চবিলাক 4 বছৰীয়া এটা সুবিধা প্ৰদান কৰিছে। 4 year ডিগ্ৰী কোৰ্চ। তাৰমানে কোনোবাই ইচ্ছা কৰিলে 3 বছৰ পঢ়িব, কোনোবাই 4 বছৰ পঢ়িব। অৱশ্যে কোনোবাই এবছৰ পঢ়িও এৰিব পাৰে, কোনোবাই 2 বছৰ পঢ়িও এৰিব পাৰে। সেই দুটা মই নকওঁ, কাৰণ আমাৰ জীৱনৰ লক্ষ্য এবছৰ বা 2 বছৰ পঢ়ি এৰি দিয়া নহয়। তাৰমানে আমি হয় 3 বছৰ ডিগ্ৰী কৰিম বা নহয় আমি 4 বছৰ ডিগ্ৰী কৰিম। খালি এবছৰ বা 2 বছৰৰ কথাটো জাষ্ট উনুকিয়াই থৈ গৈছোঁ যে যদি কাৰোবাৰ বিশেষ পৰিস্থিতি সাপেক্ষে এবছৰ ডিগ্ৰী কৰি পঢ়াটো এৰি দিয়ে, তেওঁ পুনৰ আকৌ ভাৰতৰ যিকোনো এখন মহাবিদ্যালয়ত তেওঁ আকৌ 2nd year পৰা এডমিশ্যন ল'ব পাৰিব। সেইটো এটা অপশ্যন দিছে। কিন্তু এবছৰ পঢ়িয়ে যদি মই পঢ়াটো শেষ কৰোঁ, তাৰপিছত কি হ'ব সেইটো কিন্তু অনিশ্চয়তা আছে। সেইকাৰণে আমি নকৰোঁ। মই তোমালোকক সেইকাৰণে পৰামৰ্শ দিম যে আমি যদি ডিগ্ৰী কৰোঁ, সাধাৰণ ডিগ্ৰী, তেতিয়া আমি হয় 3 বছৰ কমপ্লিট কৰিম, আৰ্টছ হওক, ছায়েন্স হওক, কমাৰ্চ হওক, আৰু নহ'লে আমি 4 বছৰ পঢ়িম। 4 বছৰ পঢ়াবিলাকৰ কি সুবিধা হ'ব যে তেতিয়া তেওঁলোকে মাষ্টাৰ ডিগ্ৰীত বা ইউনিভাৰ্চিটিত এবছৰ অধ্যয়ন কৰিলেই হ'ব। কথাটো বুজি পাইছা? কাৰণ তোমালোকে জানা চাগে মাষ্টাৰ ডিগ্ৰী কোৰ্চটো কেইবছৰৰ? 2 বছৰৰ সাধাৰণতে। ইয়াত যদি আমি 4 বছৰ কৰি যাওঁ, তাত তেতিয়া এবছৰ কৰিলে হ'ব। এতিয়া যিসকলে, আকৌ আমি ঘূৰিছোঁ বিজ্ঞানলৈ, যিসকলে মেডিকেল পঢ়িম বুলি ভাবিছা, তেওঁলোকে কিন্তু এতিয়াৰ পৰা তোমালোকে তথ্য পাতি সংগ্ৰহ কৰিব লাগিব যে মেডিকেলৰ এণ্ট্ৰেঞ্চ কেতিয়া হয়, তাৰ কাৰণে কেনেকুৱাকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব। আমি কি অন্ততঃ যোৱা 10-12 বছৰৰ আমি আজিকালি অনলাইনত উপলব্ধ কুৱেশ্যন পেপাৰ সংগ্ৰহ কৰিম। আমাৰ সকলোৰে হাতত মোবাইল আছে নাই? আমি মোবাইলত, ইউটিউবত, গুগলত, মেডিকেলৰ কাৰণে আমাৰ নিটৰ পৰীক্ষা হয় জানো চাগে? যিবিলাকে ছায়েন্স পঢ়িম বুলি ভাবিছা শুনিছা চাগে? আমি সেইবিলাকৰ তথ্য পাতি এতিয়া সংগ্ৰহ কৰিম। তোমালোকে চাইছা নেকি তেনেকুৱা তথ্য? যিকেইজনে ছায়েন্স পঢ়িম বুলি কৈছা চাইছা? অঁ, চাইছা? অ'কে, ভেৰি গুড। তাৰপিছত আমি কি হ'ব, যদি কোনোবাই ইঞ্জিনিয়াৰিঙৰ কথা ভাবিছা নেকি? কোনোবাই থাকিব পাৰে আমাৰ বিকল্প, কাৰণ আমি হয়তো কাৰোবাৰ বিকল্প থাকিব পাৰে, হয় মই ডক্টৰ চিন্তা কৰিম, নহ'লে আমি ইঞ্জিনিয়াৰিঙৰ চিন্তা চৰ্চা কৰিম। তাৰ কাৰণে কি হয়, এণ্ট্ৰেঞ্চ হয়, JEE আকৌ 2টা শাখাত হয়, মেইনছ আৰু এডভান্স, হয়নে? শুনিছা চাগে? গতিকে আমি সেইবিলাকৰ তথ্য পাতি সংগ্ৰহ কৰিম, যাৰ জৰিয়তে আমি IIT, NIT, হয়নে, এইবিলাকত আমি অধ্যয়ন কৰাৰ সুবিধা লাভ কৰিম। তাৰপিছত আকৌ লগে লগে আমি চিন্তা চৰ্চা কৰিব লাগিব ইঞ্জিনিয়াৰিঙৰ আমি কেনেকুৱা ব্ৰাঞ্চত যাম। চিভিল হ'ব পাৰে, মেকানিকেল হ'ব পাৰে, হয়নে? তাৰপিছত কি হ'ব পাৰে, কম্পিউটাৰ হ'ব পাৰে, তাৰপিছত আৰু কি হ'ব পাৰে, এৰ'স্পেচ ইঞ্জিনিয়াৰিং হ'ব পাৰে। আৰু এটা তোমালোকে শুনিছা নাই মই নাজানো, ডাটা ছায়েন্স শুনিছা? ডাটা এনালিষ্ট। আজিকালি সাম্প্ৰতিক সময়ত ডাটা এনালাইচিছৰ বা ডাটা এনালিষ্টৰ সাংঘাতিক ধৰণৰ ডিমাণ্ড আছে, চাহিদা আছে বজাৰত। কাৰণ আহি থকা সময়ছোৱা পৃথিৱীখন তথ্য প্ৰযুক্তি আৰু ডাটা ছায়েন্সে নিয়ন্ত্ৰণ কৰিব। তেনেকৈ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ শুনিছা চাগে? মেচিন লাৰ্ণিং আছে। গতিকে আমি তেনেকুৱা দিশবিলাকৰ চিন্তা চৰ্চা কৰিম। কিন্তু আমি এইখিনিতে আৰু এটা কথা তোমালোকক জানিবৰ কাৰণে কৈ থৈছোঁ যে আমি এনেকুৱা কিছুমান শাখাত আচলতে যাবলৈ চেষ্টা কৰিব লাগে যিবিলাকত প্ৰতিযোগিতাটো তুলনামূলকভাৱে কম থাকে। কেনেকৈ? কাৰণ এটা সৰু উদাহৰণ লৈছোঁ, IITৰ চিট আছে ধৰি লৈছোঁ 5000, ধৰি লৈছোঁ। কিমান এপ্লিকেশ্যন আহিব?
30 lakhs 40 lakhs হয়নে কমকেও 10 লাখ আহিব কিন্তু তুমি দেখিবা কিছুমান শাখা আছে সেইবিলাকত আমাৰ তথ্য নাই যেনে তোমালোকে এক্সুৰিয়েল সায়েন্স শুনি পাইছা নেকি কেতিয়াবা এক্সুৰিয়েল সায়েন্স হল ইনস্যুৰেন্স এনালিষ্ট তাৰমানে আমাৰ যে ইনস্যুৰেন্স কোম্পানীবিলাক আছে সেই ইনস্যুৰেন্স কোম্পানীবিলাকৰ কিমান বয়সত কিমান প্ৰিমিয়াম দিব লাগে সেই মানুহজনৰ এক্সিডেন্ট বা মৃত্যু হলে কিমান ক্ষতিপূৰণ দিব এখন গাড়ীৰ ইনস্যুৰেন্স কিমান হ'ব গাড়ীৰ মূল্যৰ পৰিৱৰ্তন হলে ইনস্যুৰেন্সৰ ভ্যালু কিমান পৰিৱৰ্তন হ'ব তেখেতলোকৰ ক্ষতিপূৰণৰ কিমান পৰিৱৰ্তন হ'ব এনেকুৱা ধৰণৰ কথা অধ্যয়ন কৰা বিষয়টো হ'ল এক্সুৰিয়েল সায়েন্স আমাৰ অসমৰ নিচিনা প্ৰেক্ষাপটত বহু মানুহে সেই বিষয়ৰ কথা শুনা নাই আমি কোনোবাই তেনেকৈ চিন্তা চৰ্চাও কৰিব পাৰোঁ আমি সায়েন্স যেতিয়া পঢ়িম উদাহৰণস্বৰূপে আন এটা কথা যদি আমি চাওঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ ষ্টেটিষ্টিক্স নাম কোনোবাই শুনিছা অসমৰ প্ৰেক্ষাপটত আমাৰ কমাৰ্চ পঢ়াৰ ধাউতিটো মানুহৰ অতি নগণ্য বহুতো ছাত্ৰ ছাত্ৰীয়ে কমাৰ্চ পঢ়িবলৈ নাযায় আৰু আমাৰ অভিভাৱক অভিভাৱিকাই যেনেকৈ সৰুৰ পৰাই ডক্টৰ হ'ব লাগে ইঞ্জিনিয়াৰ হ'ব লাগে বুলি পেলাই মনত এটা বীজ ৰোপণ কৰি দিয়ে কিন্তু কমাৰ্চ পঢ়াৰ প্ৰতি আমাৰ ছাত্ৰ ছাত্ৰীও নাজানে ইমান কথা আৰু অভিভাৱক অভিভাৱিকায়ো সেই কথাটো তেওঁলোকক কোনোদিন আলোকপাত নকৰে যাৰ কাৰণে অসমৰ নিচিনা ৰাজ্যত অসমীয়া চাৰ্টাৰ্ড একাউণ্টেণ্ট একদম আঙুলি মূৰত লিখিব পৰা হয়তো চাগে 100তকৈ অধিক নহ'ব এতিয়া আমি চাৰ্টাৰ্ড একাউণ্টেন্সি কেনেকৈ পঢ়িম আমাৰ প্ৰথম হ'ব মেট্ৰিকৰ দেওনা পাৰ হোৱাৰ পিছত আমি কমাৰ্চত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিম হ'ল কমাৰ্চত হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত আমি এটা এন্ট্ৰেন্স এপিয়াৰ কৰিব লাগিব তাত আমাৰ মূলতঃ গণিত একাউণ্টেন্সি ইকনমিক্স এণ্ড ফাইনেন্স হ'ল আৰু 2-4 জেনেৰেল নলেজৰ এনেকুৱা পেটাৰ্নৰ প্ৰশ্ন আহে আমি সেই পৰীক্ষাটো উত্তীৰ্ণ হ'ব লাগিব উত্তীৰ্ণ হোৱাৰ পিছত আমি ইণ্টাৰমিডিয়েট কোৰ্স সম্পন্ন কৰিম তাৰ পিছত আমি এডমিশন লৈ মেইন কোৰ্সত এটো ইণ্টাৰমিডিয়েট কোৰ্স বুলি কয় আমি 2 বছৰৰ কাৰণে অধ্যয়ন কৰিম তাৰ মাজে মাজে প্ৰেক্টিকেল থাকিব তেওঁলোকৰ আৰু তাৰ পিছত তেওঁলোকৰ ফাইনেল কোৰ্স হ'ব সম্পূৰ্ণৰূপে কোনোবা ব্যক্তি 4 বছৰ বা কোনোবা 5 বছৰত তেওঁলোকে চাৰ্টাৰ্ড একাউণ্টেন্ট উত্তীৰ্ণ হয় গৈ কোৰ্সটো কিছু পৰিমাণে অকমান টান স্যাৰ কঠিন কাৰণ তাত মূলতঃ হিসাব শাস্ত্ৰ একাউণ্টেন্সি ইকনমি আৰু ফাইনেন্স এনে ধৰণৰ জ্ঞানবিলাকৰ ওপৰত অধ্যয়ন কৰা হয় এতিয়া একাউণ্টেন্সিটোৱে কি কৰে বা একাউণ্টেণ্টজনে কি কৰে আমাৰ যে এতিয়া ধৰি লৈছো ONGC আছে ONGC বা অন্যান্য অইল ইণ্ডিয়া লিমিটেড বা আমাৰ মহাবিদ্যালয়সমূহ বিশ্ববিদ্যালয়সমূহ আমাৰ যে চৰকাৰী অফিচ কাছাৰী আছে সেইবিলাকৰ সকলো হিচাপৰ তেওঁলোকে পৰীক্ষণ কৰে চৰকাৰে কিমান টকা খৰচ কৰিছে কিমান ব্যয় উপাৰ্জন কৰিছে এটা সংস্থাই কোনোবা এটা উদ্যোগে ক'ৰ পৰা টকা উপাৰ্জন কৰিছে কেনেকৈ কৰিছে কিমান খৰচ কৰিছে সকলো ধৰণৰ হিচাপ পত্ৰ নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব এই চাৰ্টাৰ্ড একাউণ্টেণ্টজনৰ আৰু চৰকাৰী পৰ্যায়তো তেওঁলোকে চাকৰি লাভ কৰে আৰু ব্যক্তিগত পৰ্যায়তো তেওঁলোকে বিভিন্ন ধৰণৰ কামত প্ৰতিষ্ঠিত হয় আৰু আমাৰ গোটেই সমগ্ৰ শিৱসাগৰ জিলাখনতে লেখত ল'বলগীয়া কেৱল 4 বা 5 জনহে চাৰ্টাৰ্ড একাউণ্টেণ্ট আছে আৰু ডক্টৰ ইঞ্জিনিয়াৰ বা আমাৰ দৰে কলেজৰ শিক্ষক বিশ্ববিদ্যালয়ৰ শিক্ষক পঞ্চায়তৰ বিষয়ববীয়া যিমান মানুহ আছে প্ৰত্যেকেই বছৰৰ শেষত চাৰ্টাৰ্ড একাউণ্টেণ্টৰ ওচৰলৈ যাব লাগিব নিজৰ বা নিজৰ প্ৰতিষ্ঠানখনৰ হিচাপ পত্ৰ লেনদেনৰ কাৰণে গতিকে তুমি অনুভৱ কৰা সেই বিষয়টোৰ বা সেই ব্যক্তিজনৰ গুৰুত্ব কিমান কথাটো বুজি পাইছা গতিকে আমি যিসকলে কমাৰ্চ পঢ়িম বুলি ভাবিছো আমাৰ এটা চইচ হ'ব পাৰে চাৰ্টাৰ্ড একাউণ্টেন্সি বুজি পাইছা আৰু এটা তেনেকৈ কোৰ্স আছে CS কোম্পানী সেক্ৰেটাৰী কোম্পানী সেক্ৰেটাৰীটোৰ যেটো পদ বা যেটো শাখা সেই শাখাটো আমাৰ চাৰ্টাৰ্ড একাউণ্টেণ্টতকৈ কিছু লঘু চাৰ্টাৰ্ড একাউণ্টেণ্টৰ কাৰণে যিমান এটা আমি কষ্ট স্বীকাৰ কৰিব লাগে ত্যাগ কৰিব লাগে আমি কোম্পানী সেক্ৰেটাৰীৰ কাৰণে হিমান আমি নালাগে তেনেকৈ ইণ্ডিয়ান কষ্ট এণ্ড ৱৰ্ক একাউণ্টেন্সি বুলি এটা শাখা আছে নামবোৰ মনত থাকিব গতিকে আমি সেইবিলাক চিন্তা চৰ্চা
কমাৰ্চ পঢ়া ব্যক্তিসকলে বা ছাত্ৰ ছাত্ৰীসকলে কৰিব পাৰোঁ আৰু মই অভিভাৱকসকল যেহেতু আছে মই সেইকাৰণে ক'ব বিচাৰিম যে যিসকল ছাত্ৰ ছাত্ৰীয়ে কমাৰ্চ পঢ়ে আপোনালোকে তেনেধৰণৰ চিন্তা চৰ্চা আগবঢ়াই লৈ যাব পাৰে কোম্পানী সেক্ৰেটাৰী আৰু কৰ্পোৰেট ল কিছু সময় পিছত মই লৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম গতিকে আমি চাৰ্টাৰ্ড একাউণ্টেঞ্চি এনেধৰণৰ বিষয়বিলাক আমি অধ্যয়নৰ বিষয় হিচাপে ল'ব পাৰোঁ তাৰপিছত যিসকলে আৰ্টছ পঢ়িব ডেফিনেটলি আমি গ্ৰেজুৱেট হ'ম BA পাছ কৰিম তাৰপিছত কোনোবাই আমি MA কৰিবলৈ যাম তেনেকৈ যিসকলে কমাৰ্চ পঢ়িব কোনোবাই সেইবিলাক মই কোৱা চাৰ্টাৰ্ড একাউণ্টেঞ্চি যদি নাযাওঁ তেতিয়াহ'লে আমি BCom কৰিম তাৰপিছত MCom কৰিম হয়নে তেনেকৈ সায়েন্স পঢ়া বেসিক সায়েন্স পঢ়াবিলাকে আমি MSc কৰিম BSc কৰিম BSc পিছত MSc কৰিম এনেকৈ আমাৰ যাত্ৰাপথটো গৈ থাকিব এইবিলাক হ'ল আমাৰ পঢ়া শুনাৰ ক্ষেত্ৰৰ কেৰিয়াৰ কিছুমান কোনোবাই আকৌ আমি MBA কৰিব পাৰিম MBA শুনিছা নি মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন তাৰ কাৰণে আমাৰ কোৱালিফিকেশ্যন কি আমি ন্যূনতম যিকোনো শাখাৰ গ্ৰেজুৱেট হ'ব লাগিব আমি BA BSc বা BCom কমপ্লিট কৰিব লাগিব তাৰপিছত আমি দুটা পৰীক্ষা আমাৰ ভাৰতত হয় এটা হ'ল CAT আৰু এটা MET শুনিছা নি মেনেজমেণ্ট এপ্টিটিউড টেষ্ট শুনিছা তেনেকৈ এটা পৰীক্ষা হয় আন এটা CAT কমন এপ্টিটিউড টেষ্ট এই মেটতকৈ CATটো কিছু পৰিমাণে জটিল আমি যদি মেটত বা CATত হাই পাৰ্চেণ্টাইল পাওঁ তেতিয়াহ'লে আমি যেনেকৈ সায়েন্স পঢ়াবিলাকে IIT লৈ যায় মেনেজমেণ্ট পঢ়াবিলাকে এটা সংস্থালৈ যাব পাৰে নাম শুনিছা নি ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আৰু ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ এটা শাখা আমাৰ গুৱাহাটীত বা প্ৰতিষ্ঠা হ'ব বুলি চৰ্চা চলি আছে অৱশ্যে অসমৰ আন কিছুমান ব্যক্তিয়ে অন্যান্য জিলাতো প্ৰতিষ্ঠা কৰিব লাগে বুলি দাবী জনাইছে সেয়া বেলেগ কথা কিন্তু তাৰমানে আমি আশাবাদী অসমত অতি সোনকালে এটা IIMৰ শাখা আহিব ভাৰতবৰ্ষত IIT আৰু IIM ঠিক সমপৰ্যায়ৰ সংস্থা IITত যেনেকৈ আমি সিট লাভ কৰিলে আমি বিশ্বস্তৰীয় যিকোনো কোম্পানীৰ উচ্চপদস্থ চাকৰিত আমি মকৰল হ'ব পাৰোঁ তেনেকৈ IIMত যদি কেতিয়াবা আমি সিট ল'ব পাৰোঁ নামভৰ্তি কৰিব পাৰোঁ তেতিয়াহ'লে আমি বিশ্বৰ আগশাৰীৰ কোম্পানীবিলাকৰ আমি বিষয়ববীয়া হিচাপে চাকৰিত মকৰল লাভ কৰিব পাৰোঁ আৰু যিবিলাক চাকৰিৰ দৰমহা শুনিলে আমি আচৰিত হৈ যাম শুনিবলৈ মন যায় নি কি যায় নি কোনোবাই জানা নেকি মান্থলি 4 পৰা 6 লাখ বা তাতো ঠিক আৰু কোটিলৈকেও আছে যেনেকৈ তোমালোক কোনোবাই গুগলৰ CEO নাম জানা নেকি তেওঁৰ পাৰিশ্ৰমিক কিমান বা দৰমহা কিমান জানা নেকি আজি চাবাগৈ 800 কোটিৰো অধিক হ'ল মই এইটো ক'ব বিচৰা নাই যে আমি অৰ্থকেন্দ্ৰিক কথা কোনোবাই হয়তো ভাবিব পাৰা যে আমি বস্তুবাদী পৃথিৱীত আছো নেকি অৰ্থকেন্দ্ৰিক কথা নেকি কিন্তু মই উদাহৰণটোহে কৈছোঁ আৰু উদাহৰণৰ লগতে এটা কথাও জড়িত হৈ আছে এইবিলাক কিন্তু আমাৰ কাৰণে অনুপ্ৰেৰণা হ'ব কাৰণ আমি যদি উচ্চ স্তৰৰ সপোন দেখোঁ তেতিয়াহে আমি সেইটোত উত্তীৰ্ণ হ'ব নোৱাৰিলে আন কিছুমানলৈ যাব পাৰিম হয়নে আমি IIMত গতিকে আমি সিট ল'ব পাৰোঁ যিসকলে কমাৰ্চ পঢ়িম বা আৰ্টছ পঢ়িম বা সায়েন্স পঢ়াও যায় বহুত সায়েন্স পঢ়া মানুহ কিন্তু IIMত যায় গতিকে আমাৰ সেইটো এটা অপশ্যনৰ কথা তোমালোকক মই আজি অৱগত কৰিছোঁ MBA কৰিব পাৰিম MBA কাৰণে আমি CAT বা MET কোৱালিফাই কৰিম কিন্তু তোমালোকৰ মনত প্ৰশ্ন এটা অহা উচিত যে CAT বা METৰ পৰীক্ষাত কেনেকুৱা প্ৰশ্ন আহে কেনেকুৱা আহিব তাত আহিব আমাৰ ইংলিছ আমাক কেইটামান বিষয়ে ক'তো লগ নেৰে এটা হ'ল ইংৰাজী আৰু এটা হ'ল গণিত তোমালোকে মেডিকেল যোৱা ইঞ্জিনিয়াৰিং যোৱা স্কুলৰ শিক্ষকৰ পৰীক্ষা দিয়া ৰেলৱেৰ পৰীক্ষা দিয়া SSC শুনিছা ষ্টাফ সিলেকশ্যন কমিশ্যন মই এইবিলাক কথাও অলপমান ক'বলৈ চেষ্টা কৰিম য'তেই নাযাওঁ আমাৰ গণিত আৰু ইংৰাজীয়ে আমাক লগ নেৰে গতিকে যিসকলে ইংৰাজী বেয়া পোৱা আজি মনত ভাবি লোৱা যে মই আজিৰ পৰা ইংৰাজীক ভাল পাবই লাগিব যিসকলে গণিত দেখিলে কিতাপখন জাপি থওঁ সেইসকলে কিন্তু গণিতক ভাল পাব লাগিব গতিকে আমি মেনেজমেণ্টৰ যেতিয়া সেই পৰীক্ষা দিম আমাৰ ইংৰাজী আহিব
ইংৰাজীত আকৌ আমি সেই এতিয়া হাইস্কুল বা 5-6ত পঢ়া নিচিনাকৈ ডিটাৰমিনাৰ ভাৱেল সেইবিলাক নাহে, কিন্তু অলপ উচ্চ স্তৰৰ আহিব। সেইবিলাক আমি কেতিয়াবা শিকাম, বা যাৰ আগলৈ মন যায় তোমালোকে চাব পাৰিবা বা আমাক সুধিলেও আমি ক'ম। তাৰপিছত কি হ'ব, মেথছ আহিব, লজিক এণ্ড ৰিজনিঙৰ প্ৰশ্ন আহিব, বেছিক এপ্টিটিউড আহিব, এনেকুৱা ধৰণৰ কথা আহিব। মই ডিটেইলছত খালি ইচ্ছাকৃতভাৱে কোৱা নাই, কাৰণ আমাৰ সময়টো কম আছে। হ'ল, গতিকে আমি তেনেকুৱা ধৰণৰ যাব পাৰোঁ। কিছুমান ছাত্ৰ ছাত্ৰীয়ে ল পঢ়িম বুলি ভাবিব পাৰে। কাৰোবাৰ মন আছে নেকি উকিল হ'বলৈ? কাৰো নাই? উকিল, তাৰ কাৰণে আমি কি কৰিম, কেইবাটাও টেকনিক আছে। প্ৰথম কি হ'ব পাৰে যে আমি নৰ্মেলি গ্ৰেজুৱেশ্যন কৰিম, তাৰপিছত আমি LLB কৰিব পাৰোঁ, তাৰপিছত আমি LLM কৰিব পাৰোঁ, মাষ্টাৰ ডিগ্ৰী। বুজি পাইছা? কিন্তু সাম্প্ৰতিক সময়ত এটা সুবিধা আছে, সেইটো হ'ল কি ইণ্টিগ্ৰেটেড কোৰ্চ। BA LLB হ'ব পাৰে, BSc LLB হ'ব পাৰে, BCom LLB হ'ব পাৰে। তাৰমানে আমি সমান্তৰালভাৱে BAও পঢ়ি থাকিম, লগতে আমি LLBও কৰি থাকিম। 3 বছৰৰ পিছত মই BAতে সামৰণি মাৰিব পাৰোঁ, বেলেগ চাকৰি বাকৰি বা ব্যৱসায় বাণিজ্যত যাব পাৰোঁ, নহ'লে মই ল কণ্টিনিউ কৰিব পাৰোঁ। কথা বুজি পাইছা? কোনোবাই তেনেকৈ কমাৰ্চ পঢ়াৰ সমান্তৰালভাৱে ল কৰিব পাৰে। আজিকালি তেনেধৰণৰ সুবিধাবিলাক আছে। BA LLB, BSc LLB, BCom LLB, তেওঁলোকে মানে ডাবল ডিগ্ৰী লাভ কৰিব। 5 বছৰ হ'ব সম্পূৰ্ণ কোৰ্চটোত। তাৰমানে আগতে 3 বছৰ আমি ডিগ্ৰী কৰিলোঁ, আকৌ LLB কৰিবলৈ এক্সট্ৰাকৈ যাম। এতিয়া কিন্তু আমি কি কৰিম, BA LLB, BSc LLB, BCom LLB আমি সমান্তৰালভাৱে তেনেকৈ কৰিব পাৰোঁ। আৰু অতি শেহতীয়াকৈ চৰকাৰে এটা নতুন পদ্ধতি উলিয়াইছে, সেইটোক ইণ্টিগ্ৰেটেড BEd বুলি কয়। তাৰমানে আমি স্বাভাৱিকতে সাধাৰণভাৱে BA কৰি থকাৰ লগতে আমি BEd ডিগ্ৰীটো লাভ কৰিব পাৰিম। আমাৰ প্ৰতি জিলাতে অসমৰ সেই ব্যৱস্থাটো আহিছে। আমাৰ শিৱসাগৰতে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় ইতিমধ্যে তেওঁলোকে আৰম্ভ কৰিছে। তাৰমানে আগতে কি আছিল, এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে 3 বছৰ ডিগ্ৰী কৰিলে, কৰাৰ পাছত তেওঁলোকে 2 বছৰৰ কাৰণে BEd পাঠ্যক্ৰমটো নামভৰ্তি কৰিব লাগে। এতিয়া কিন্তু কি হ'ব, তেওঁলোকৰ BA BEd বা BSc BEd বা BCom BEd হ'ব। তাৰমানে সেইটোক কয় নতুন এটা পদ্ধতি, ইণ্টিগ্ৰেটেড কোৰ্চ, ইণ্টিগ্ৰেটেড টিচাৰ ট্ৰেইনিং প্ৰগ্ৰেম। তেতিয়া ছাত্ৰ বা ছাত্ৰীগৰাকীৰ জীৱনত এবছৰৰ সময় ৰাহি হৈ গ'ল। তাৰমানে তেওঁলোকক এনেকুৱাকৈ পাঠ্যক্ৰমটো ডিজাইন কৰা হৈছে যে ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰৰ পৰা তেওঁলোকে নিজৰ ছাবজেক্টটোও পঢ়ি গৈ থাকিব, সমান্তৰালভাৱে BEdৰ পেপাৰো পঢ়ি গৈ থাকিব। 3 বছৰত যদি তেওঁ পঢ়াটো স্থগিত ৰাখে, তেওঁ চিম্পুল ডিগ্ৰী লাভ কৰিব। আৰু যদি 4ৰ্থ বছৰটোলৈকে তেওঁ লৈ যায়, তেতিয়াহ'লে তেওঁ BA BEd বা BSc BEd বা BSc BEd বা BCom BEd ডিগ্ৰী লাভ কৰিব। 3 বছৰ শেষ হোৱাৰ পিছত যদি ছাত্ৰজনে ভাবে বা ছাত্ৰীগৰাকীয়ে ভাবে যে মই BEd নকৰোঁ, মই MA কৰিবলৈ গুচি যাম বা MSc বা MCom কৰিবলৈ যাওঁ, তেওঁ যাব পাৰে। কথাটো বুজি পাইছা? তেনেধৰণৰ সুবিধা কৰিছে। আৰু যিসকলে নৰ্মেল ডিগ্ৰী কৰিব বা জেনেৰেল ডিগ্ৰী কৰিব, এতিয়া তোমালোকে জানি আচৰিত হ'বা, আমাৰ ছাৰহঁতে বা বয়োজ্যেষ্ঠ ব্যক্তিসকলেও জানি আচৰিত হ'ব যে আমাৰ দিনত সেইবিলাক সুবিধা নাছিল। আজিকালি ডিগ্ৰীত ডাবল মেজৰ ল'ব পাৰে, ডাবল স্পেচিয়েলাইজেশ্যন। তাৰমানে মই ইকনমিক্স ভাল পাওঁ, মই পলিটিকেল চায়েন্স ভাল পাওঁ, মই 2টা মেজৰ সমানে পঢ়িব পাৰোঁ। কিন্তু ৰাষ্ট্ৰীয় শিক্ষানীতিৰ এটা গুৰুত্বপূৰ্ণ উপাদান। তেনেকৈ ফিজিক্স আৰু কেমেষ্ট্ৰি 2টা ছাবজেক্টত ডাবল মেজৰ ল'ব পাৰে। আৰু জানি তোমালোকে ভাল পাবা বা আচৰিত হৈ যাবা, তুমি ছায়েন্স পঢ়িছিলা, কিন্তু তুমি ধৰি লৈছো ইকনমিক্স ভাল পোৱা। তুমি ছায়েন্স পঢ়াৰ লগে লগে সমান্তৰালভাৱে তোমাৰ ছায়েন্সৰ চিলেবাছত তুমি যদি ইচ্ছা কৰা, তুমি ইকনমিক্সো পঢ়ি গৈ থাকিব পাৰা। কেনেকুৱা আচৰিত কথা নিচিনা লাগে নহয়নে? পশ্চিমীয়া দেশত সেইবিলাক আগতেই আৰম্ভ হ'ল, কিন্তু আমাৰ ভাৰতবৰ্ষত শেহতীয়াকৈ আৰম্ভ হৈছে। তাৰমানে এজন ছাত্ৰই ফিজিক্স মেজৰ ল'ব, কিন্তু তেওঁ মাইনৰ ছাবজেক্টটো তেওঁ আৰ্টছৰ ছাবজেক্ট এটা ল'ব পাৰে, বা নহ'লে মাইনৰ ছাবজেক্টটো যিটো আমাৰ আগত ছাৰসকলে 5 কোৰ্চ বুলি কৈছিলে, সেই ছাবজেক্টটো ছায়েন্সৰে বেলেগ এটা লৈ এটা জেনেৰিক ইলেক্টিভ ছাবজেক্ট আছে, সেইটো তেওঁ আৰ্টছৰ নিজৰ ভাল লগা বা কমাৰ্চৰ ভাল লগা ছাবজেক্ট এটা ল'ব পাৰে।
কথাটো বুজি পাইছা তাৰমানে আজিকালি পঢ়াৰ সুবিধাটো ইমান সৰল কৰি দিয়া হ'ল আমাৰ হাতত অজস্ৰ অপশ্যন আছে এতিয়া আমি চমুতে সকলো মানুহে চিনি পোৱাতে আমাৰ কি আছে নৰ্মেল আমি ডিগ্ৰী কৰিম মাষ্টাৰ ডিগ্ৰী কৰিম হয়নে কোনোবাই ডক্টৰ লাইনত যাম কোনোবাই ইঞ্জিনিয়াৰ হ'ম ইঞ্জিনিয়াৰৰে আমাৰ বেলেগ বেলেগ শাখা আছে আমি আগতে আলোচনা কৰিছোঁ আমাৰ চিভিল হ'ব পাৰে মেকানিকেল হ'ব পাৰে ইলেক্ট্ৰিকেলছ হ'ব পাৰে ইলেক্ট্ৰনিক্স হ'ব পাৰে ডাটা এনালিষ্ট হ'ব পাৰে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স হ'ব পাৰে ৰবটিক্স হ'ব পাৰে হয়নে এৰোস্পেচ ইঞ্জিনিয়াৰ হ'ব পাৰে কমাৰ্চত আমি যাব পাৰোঁ চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব পাৰোঁ কোম্পানী ছেক্ৰেটাৰী হ'ব পাৰোঁ আমি ল কৰিব পাৰোঁ লটো আকৌ বেলেগ বেলেগ শাখা আছে মই তোমালোকক নামবোৰহে শুনাইছোঁ কৰ্পৰেট ল কনষ্টিটিউচনেল ল ক্ৰিমিনেল ল এনেকুৱা বিভিন্ন ধৰণৰ শাখা আছে আৰু নৰ্মেলি আমি গ্ৰেজুৱেট হ'বই পাৰিম গতিকে এইবিলাক আমাৰ সাধাৰণভাৱে পঢ়াৰ কিছুমান পৰিসৰ তাৰোপৰি আজিকালি নতুন নতুন শাখা ওলাইছে যেনে পাৰফৰ্মিং আৰ্টছ যিসকলে নৃত্য গীত কৰি ভাল পায় তেওঁলোকে পাৰফৰ্মিং আৰ্টছ কৰিব পাৰে শুনিছানে তেনেকুৱা আজিকালি আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিত আছে গুৱাহাটী ইউনিভাৰ্চিটিত আছে আন প্ৰাইভেট ইউনিভাৰ্চিটিবিলাকতো এইবিলাক আছে পাৰফৰ্মিং আৰ্টছ তেনেকৈ আন এটা শাখা আছে MSW মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক শুনিছা নামটো শুনিছে নি কোনোবাই MSW মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক মাষ্টাৰ ইন ৰুৰেল ডেভেলপমেণ্ট এনেকুৱা ধৰণৰ শাখা কিছুমান আছে তাৰোপৰি কিছুমান আমাৰ ভকেশ্যনেল কোৰ্চ আছে বৃত্তিমুখী আছে যেনে কোনোবাই ITI কৰিবলৈ যাব পাৰে হয়নে সেইবিলাকৰ বিষয়ে তোমালোকে কম বেছি পৰিমাণে জানা তাতো আকৌ বিভিন্ন শাখা উপশাখা আছে হয়নে আৰু তেনেকৈ ফেশ্বন ডিজাইনিং আছে শুনিছা নেকি ইণ্ডিয়ান ইনষ্টিটিউট অফ ফেশ্বন টেকন'লজি শুনিছা তাত আমি কোনোবা ইচ্ছা কৰিলে যাব পাৰোঁ তাত আকৌ ডিজাইনিঙতো আকৌ বিভিন্ন শাখা আছে ইণ্টেৰিয়ৰ ডিজাইনিং আছে এক্সটেৰিয়ৰ আছে কাপোৰৰ ক্ষেত্ৰত ডিজাইনিং আছে বিভিন্ন ধৰণৰ ডিজাইনিঙৰ শাখা আছে কিন্তু খালি আমি এটা কথা সাৱধান হ'ব লাগিব আমি যেতিয়া ভৱিষ্যতৰ দিনত তেনেধৰণৰ কোৰ্চ কৰিবলৈ যাম কোন ইনষ্টিটিউটত পঢ়িম ক'ত পঢ়িম সেই ইনষ্টিটিউশ্যনটোৰ বা সংস্থাটোৰ বা বিদ্যালয় বা মহাবিদ্যালয়খনৰ স্বীকৃতি কেনেকুৱা এনেকুৱা ধৰণৰ তথ্যবিলাক আমি সংগ্ৰহ কৰি ল'ব লাগিব আৰু আজিকালি সংগ্ৰহ কৰিবলৈ অতি সহজ কাৰণ আমাৰ হাতত ইণ্টাৰনেট কানেকশ্যন আছে তদুপৰি আমাৰ প্ৰতিখন গাঁৱতে ঘৰৰ ওচৰে পাজৰে স্থানীয় ব্যক্তি আছে জনা শুনা ব্যক্তি আছে আমি তেওঁলোকক সুধিম বা তেওঁলোকৰ সহায়ত সেই তথ্যবিলাক সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম গতিকে এইখিনি মই পঢ়া শুনাৰ সম্পৰ্কীয় কথা তোমালোকক ক'লোঁ তোমালোকে যদি কিবা সুধিম বুলি ভাবিছা মোক সোধা তাৰপিছত মই চাকৰি সম্পৰ্কীয় কেইটামান প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম তোমালোকে কিবা সুধিবা নেকি কোৱা অসমৰ বাহিৰত ভাৰতৰ বাহিৰত অ'কে গুড কুৱেশ্যন আজিকালি আমি যদি কেৱল যে শিৱসাগৰ বা অসমৰ ভিতৰত পঢ়িব পাৰিম তেনেকুৱা সুবিধা আমাৰ নহয় তেনেকুৱা কথা নাথাকে আমি বিশ্বৰ যিকোনো দেশত গৈ পেলাই আমি অধ্যয়ন কৰিব পাৰোঁ তাৰ কাৰণে আমি কি কৰিব লাগিব দেশভেদে বিশ্ববিদ্যালয় অনুসৰি প্ৰত্যেকৰে বিভিন্ন ধৰণৰ তেওঁলোকৰ ক্ৰাইটেৰিয়া থাকে তুমি বা তোমালোকে যিটো বিষয় পঢ়িবলৈ বিচাৰিছা যিখন দেশত পঢ়িবলৈ বিচাৰিছা সেই দেশখনত সেই কোৰ্চটো সম্পৰ্কে আমি এক্সপ্ল'ৰ কৰিব লাগিব উদাহৰণস্বৰূপে এজন ছাত্ৰই যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত তেওঁ ইঞ্জিনিয়াৰিং বা বিজ্ঞানৰ যিকোনো এটা শাখা আমেৰিকা বা ইংলেণ্ডত পঢ়িম বুলি ভাবিছে তেতিয়াহ'লে গ্ৰেজুৱেট প্ৰগ্ৰেম ইন USA বুলি আমি চাৰ্চ কৰিব লাগিব তাত বিভিন্ন শাখা আছে বিভিন্ন বিশ্ববিদ্যালয় আছে আমেৰিকাই হওক ইংলেণ্ডে হওক জাৰ্মানী হওক জাপান হওক প্ৰতি দেশৰে তেওঁলোকৰ এডুকেশ্যনেল ইনষ্টিটিউটবিলাক আমি খবৰ ৰাখি থাকিব লাগিব আৰু খবৰ ৰাখি তেওঁলোকৰ যিটো এডভাৰটাইজমেণ্ট হয় সেইমতে আমি এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰাৰ পিছত তেওঁলোকে এটা এণ্ট্ৰেঞ্চ পাতিব আৰু সেই এণ্ট্ৰেঞ্চটো যেতিয়া আমি কোৱালিফাই কৰিম তেতিয়া আমি সেই দেশখনত সেইটো বিষয়ত পঢ়িবলৈ আমি যাব পাৰোঁ আৰু আজিকালি খুব ভাল হৈছে যে প্ৰতি দেশে প্ৰতি বুলি নকওঁ কেইখনমান লেখত ল'বলগীয়া দেশে আমাৰ দিল্লী বেংগলোৰ কলিকতা আনকি দুই এখন দেশে গুৱাহাটীতো তেনেকুৱা তেওঁলোকৰ কাউন্সেলিং চেণ্টাৰ তেওঁলোকে ৰাখি থৈছে আৰু আজিকালি আমাৰ মিডিয়াবিলাকতো আমি সেইবিলাকৰ তথ্য পাওঁ
গতিকে কোনোবাই যদি ভাবিছা যে আমি অসমত নহয় বাহিৰত পঢ়িব বিচাৰিম, উদাহৰণস্বৰূপে, আৰু তাৰ সেই ক্ষেত্ৰত চৰকাৰী কিছুমান সুবিধাও আছে, চৰকাৰে সুবিধা দিয়ে। আৰু এটা তোমালোকে জানি আচৰিত হৈ যাবা বা ভাল পাবা, বৃহৎ পৰিমাণৰ স্কলাৰশ্বিপ দিয়ে। যেনে তোমালোকে, মই উদাহৰণস্বৰূপে এই মুহূৰ্তত মনলৈ অহা ক'ব বিচাৰিছোঁ, কমনৱেলথ স্কলাৰশ্বিপ শুনিছা নেকি? কমনৱেলথ স্কলাৰশ্বিপটো ইংলেণ্ড গভৰ্ণমেণ্টে দিয়ে কমনৱেলথ কাণ্ট্ৰিবিলাকৰ কাৰণে। এতিয়া কমনৱেলথ কাণ্ট্ৰি কি জানা নেকি আকৌ? তাৰমানে যিবিলাক দেশ এটা সময়ত ইংলেণ্ডৰ শাসনৰ অধীনত আছিল, কমনৱেলথ কাণ্ট্ৰি, কমনৱেলথ গেমছ পাতে, হয়নে? গতিকে সেই কমনৱেলথ স্কলাৰশ্বিপটো আমি আগলৈ ল'ব পাৰোঁ। তেনেকৈ ব্ৰিটিছ গভৰ্ণমেণ্টৰ আৰু স্কলাৰশ্বিপ আছে, হা। তাৰপিছত আমাৰ আমেৰিকান গভৰ্ণমেণ্টৰ তেনেকুৱা স্কলাৰশ্বিপ আছে, ফুল ব্ৰাইট স্কলাৰশ্বিপ আছে। জাপান গভৰ্ণমেণ্টে দিয়ে, জাৰ্মানী গভৰ্ণমেণ্টে দিয়ে, ৰাছিয়ান গভৰ্ণমেণ্টে দিয়ে, ইউক্ৰেইনে দিয়ে। আৰু অতি শেহতীয়াকৈ পৃথিৱীৰ বহুত দেশে ভাৰতৰ নিচিনা দেশৰ কিছুমান ছাত্ৰ ছাত্ৰীক আমন্ত্ৰণ জনায়। জাপান, এতিয়া শেহতীয়াকৈ তোমালোকে এটা অসম চৰকাৰে স্কিম লৈছে, শুনিছা নেকি? নাই শুনা চাগে, CM ফ্লাইট। আমাৰ বয়োজ্যেষ্ঠসকলে ওচৰ চুবুৰীয়া ছাত্ৰ ছাত্ৰীক এইটো এনকাৰেজ কৰিব পাৰে, CM ফ্লাইট স্কিম। এই স্কিমটো কি? এই স্কিমটোৰ অধীনত 18 বছৰৰ পৰা 30 বছৰৰ যিকোনো ছাত্ৰ ছাত্ৰীয়ে বা যুৱক যুৱতীয়ে তেওঁলোকে কম খৰচত চৰকাৰী সাহায্যত জাপানীজ ভাষা শিকিব পাৰিব। আৰু 100% এমপ্লয়মেণ্টৰ গেৰাণ্টি আছে। আৰু তোমালোকে জানি ভাল পাবা, সেইবিলাক চাকৰি, যিবিলাক চাকৰি জইন কৰিব, তেওঁলোকৰ মাহেকীয়া চেলাৰী হ'ব 1.5 পৰা 2 লাখ পৰ্যন্ত। অৱশ্যে জাপানত কষ্ট অফ লিভিং কিছু বাঢ়িব। যদি 2 লাখ টকা দৰমহা পাওঁ, হয়তো 1 লাখ টকা খোৱা বোৱাত খৰচ হ'ব পাৰে, সেইটো বেলেগ কথা। কিন্তু এইটো এটা চৰকাৰী স্কিম। তাৰমানে তেওঁ সোধা প্ৰশ্নটোৰ লগত সংগতি ৰাখি মই কৈছোঁ। তাৰমানে সাম্প্ৰতিক সময়ত আমি কেৱল যে অসমৰ ভিতৰতে পঢ়িব পাৰিম, ভাৰতৰ ভিতৰতে পঢ়িব পাৰিম তেনেকুৱা নহয়। তোমাৰ যদি যোগ্যতা আছে, তুমি যদি দক্ষতা অৰ্জন কৰিব পাৰা, তেতিয়াহ'লে তুমি পৃথিৱীৰ যিকোনো দেশত গৈ অধ্যয়ন কৰিব পাৰা। তাৰ কাৰণে অজস্ৰ স্কলাৰশ্বিপ আছে আৰু চৰকাৰী আন্তৰিক সা সুবিধাও আছে। কথাটো বুজি পাইছা? আৰু তাত তেওঁলোকে এমপ্লয়মেণ্টৰ গেৰাণ্টি দিয়ে। গেৰাণ্টি মানে তেওঁলোকে তোমাক চাকৰিত জইন কৰাই থৈ আহেগৈ, ইমানটোলৈকে তেওঁলোকে নিশ্চয়তা প্ৰদান কৰে। আৰু এটা কথা মই জানিবলগীয়া কথা কৈছোঁ, এইটো মোৰ ব্যক্তিগত অভিজ্ঞতা, যে তোমাৰ যদি দক্ষতা থাকে, পাৰদৰ্শিতা থাকে, তুমি যিয়েই পঢ়া, য'তেই পঢ়া, তোমাক কোনেও কেতিয়াও তোমাৰ গতি ৰুদ্ধ কৰিব নোৱাৰে। তুমি যদি সাহিত্যও পঢ়া, তুমি যদি বিজ্ঞানো পঢ়া, তুমি যদি চিনেমাও কৰা, য'ত নিজৰ সৰ্বোচ্চ উজাৰি সততাৰে কাম কৰিবা, তাত তোমাক কোনেও ৰাখিব নোৱাৰে। হ'ল, গতিকে এইবিলাক স্কোপ আজিকালি আছে। যে আমাৰ অসমৰ প্ৰেক্ষাপটত বা ভাৰতৰ প্ৰেক্ষাপটত, আনকি পৃথিৱীৰ প্ৰেক্ষাপটত দেখা যায়, মই কি হ'ব বিচাৰিম মোক ঘৰৰ মানুহে নিৰ্ধাৰণ কৰি দিয়ে, হয়নে? হয়নে নহয়? কিন্তু আজিকালি শিশু মনস্তত্বই বা বৰ্তমান সময়ত আমি কওঁ বা বিশ্বাস কৰোঁ যে আমি কি পঢ়িম, কেনি যাম, সেইটো প্ৰথমতে আমি ছাত্ৰ ছাত্ৰীৰ মন আৰু দক্ষতা অধ্যয়ন কৰিব লাগিব। যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ কিছুমান স্বভাৱসুলভ দক্ষতা থাকে, নহয়নে বাৰু? আৰু তেওঁলোকৰ ভাল লগা বেয়া লগা কিছুমান কথা থাকে, আমি সেইবিলাক অনুধাৱন কৰিব লাগিব। তেওঁলোকক আপুনি কোৱাৰ দৰে স্বাধীনতা দিয়া প্ৰয়োজন, কিন্তু কিছু পৰিমাণে আমি তদাৰকো কৰিব লাগিব। বিশেষকৈ যিহেতু তোমালোক কম বয়সৰ হৈ আছা, তোমালোকক কোনটো লাইনত গ'লে তোমালোকৰ স্কোপটো বেছি আছে, কোনটো লাইনত আমি মানুহে বেছিকৈ এক্সপ্ল'ৰ কৰা নাই, কমকৈ গৈছে, এনেধৰণৰ 2-4টা তথ্য আমি প্ৰদান কৰিব লাগিব। আৰু আমি প্ৰতিজন অভিভাৱকে বা প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে আমি বিকল্পৰ কিন্তু নিৰ্ধাৰণ কৰি থোৱা দৰকাৰ হ'ব। কেলৈ দৰকাৰ হ'ব জানানে? কাৰণ আমাৰ প্ৰত্যেকৰে আকাংক্ষাৰ স্তৰটো বেলেগ আৰু প্ৰাপ্তিৰ স্তৰটোও ভিন্ন। বহু সময়ত দেখা যায়, আমি যদি আকাংক্ষাৰ স্তৰটো অনুসৰি প্ৰাপ্তিৰ স্তৰটো সমপৰ্যায়লৈ যাব নোৱাৰোঁ, মানুহ কি হয়? হতাশগ্ৰস্ত হয় বা জীৱন হানি হোৱা ধৰণৰ ঘটনাও আমি দেখিবলৈ পাওঁ। কাৰণ তোমাৰ মোৰ দৰে হাজাৰজন মানুহৰ বাবে IITত ছিট পোৱাটোৱে জটিল, আমাৰ সপোনৰ অগোচৰ। কিন্তু IIT ছিট পোৱাৰ পিছত মানুহে কিয় জীৱন হানি কৰে? হয়তো তেওঁৰ ইচ্ছা সেইটো নাছিল, তেওঁৰ ভাল লগা বেয়া লগা দিশ বেলেগ আছিল, হয়নে? বা তেওঁ জীৱন সম্পৰ্কে শিকি উঠা নাই, বুজি উঠা নাই।
সেইকাৰণে মই সদায় ছাত্ৰ ছাত্ৰীক কওঁ যে আমি অধ্যয়নৰ লগে লগে নিজৰ জীৱন নিজৰ পৰিৱেশ পৰিস্থিতি সকলো কথা সম্পৰ্কে অনুধাৱন কৰা উচিত আৰু লগতে আমি প্ৰতিটো কথাৰে বিকল্প আমি থকাটো প্ৰয়োজন যেনেকৈ মই ট্ৰেইন ষ্টেচনৰ কথা কৈছিলোঁ যে মই সকলোতে যাব কেতিয়াও নোৱাৰোঁ একে সময়তে সেই ক্ষেত্ৰত আমাৰ অভিভাৱক অভিভাৱিকাৰ অকণমান ভুল নথকা নহয় কিন্তু মই বহুলাংশে ভুলো দিব নিবিচাৰোঁ কাৰণ বহু সময়ত আমি ছাত্ৰ ছাত্ৰীসকল কম বয়সত আমি জীৱনটো ৰঙীন দেখোঁ আমি বিভিন্ন কাম কৰিব বিচাৰোঁ হয়নে সেইকাৰণে আমি কেতিয়াবা কেতিয়াবা তদাৰক কৰা দৰকাৰ কিন্তু লগতে এই কথাটোও দৰকাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যেনেকৈ আকাংক্ষাৰ স্তৰ প্ৰাপ্তিৰ স্তৰ থাকে আৰু এটা স্তৰ হ'ল সেইটো হ'ল লেভেল অফ পটেঞ্চিয়েলিটি আমাৰ সক্ষমতাৰ স্তৰৰ উদাহৰণটো এনেকুৱা আমি এজোপা আম গছ ৰুই পেলাই সকলো ফল খাব বিচাৰিম সেইটোতো সম্ভৱ নহ'ব হ'ব নেকি নহ'ব কাৰণ চবৰে সক্ষমতাৰ স্তৰটো বেলেগ বেলেগ পৰ্যায়টো বেলেগ বেলেগ কোনোবাই গণিত ভাল পায় কিন্তু আন এজন ছাত্ৰ আছে তেওঁ গণিত মুঠেই বেয়া পায় কিন্তু তেওঁ সাহিত্য চৰ্চা কৰি ভাল পায় কোনোবাই চিনেমা কৰি ভাল পায় তোমালোকে নেশ্যনেল স্কুল অফ ড্ৰামা নাম শুনিছা নেকি নেশ্যনেল স্কুল অফ ড্ৰামাত পঢ়ি আমাৰ যিবিলাক ভাৰতৰ চিনাকি চিনেমা এক্টৰ যেনে অনুপম খেৰ নৱাজুদ্দিন ছিদ্দিকী নাম শুনিছা চাগে এনেকুৱা বহুত আছে আমাৰ অসমৰ আদিল হুছেইন আছে তেওঁলোকে নেশ্যনেল স্কুল অফ ড্ৰামাত পঢ়িছে তেওঁলোকে তাত পঢ়ি পেলাই তেওঁলোকে অভিনয়ৰ জগতটোক তেওঁলোকে কেৰিয়াৰ হিচাপে বাছি লৈছে গতিকে আমাৰ কেৰিয়াৰটো কেৱল এটা কথাত নাথাকে কেৰিয়াৰটো কেনেকুৱা হ'ব যে নিজৰ জীৱনৰ লক্ষ্য সম্পৰ্কে বা জীৱন জীৱিকা সম্পৰ্কে আমি সৎ পথত থাকি ভাল লগা বেয়া লগা সকলো দিশ বিশ্লেষণ কৰি আমি কেনেকৈ আগুৱাই যাম তাত ভাল লগা বেয়া লগা দিশবোৰো আছে যিটো কথা আমাক ছাৰে ক'লে বা তোমালোকৰো হয় কাৰোবাৰ গান গাই ভাল লাগে তাক যদি আমি জোৰ জবৰদস্তি পঢ়িবলৈ লগাই দিছোঁ হ'ব জানো কিন্তু আমি এটা পৰ্যায়লৈকে পঢ়িব লাগিব মই এতিয়া তোমালোকক 2-4টা চাকৰি সংক্ৰান্তীয় কথা ক'বলৈ চেষ্টা কৰিম যিবিলাক গুৰুত্বপূৰ্ণ বুলি বিবেচিত বেছি নহয় তোমালোকক তথ্য দিম 10-15 মিনিটমানৰ ভিতৰত এতিয়া ইয়াত থকা কাৰোবাৰ UPSCৰ বিষয়ে জানা নেকি ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন সেই বিষয়ে জানা তাৰ পৰা আমি কি হ'ব পাৰোঁ ইয়েছ আৰু তাত আমি কি হ'ব পাৰোঁ ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস ইণ্ডিয়ান পুলিচ সাৰ্ভিস ইণ্ডিয়ান ফৰেন সাৰ্ভিস হয়নে তাৰপিছত কি হ'ব পাৰে ইণ্ডিয়ান ৰেভিনিউ সাৰ্ভিস শুনিছা IRS ইণ্ডিয়ান ৰেভিনিউ সাৰ্ভিস ইণ্ডিয়ান ৰেলৱে সাৰ্ভিস এনেকুৱা ধৰণৰ হয় ইণ্ডিয়ান ইকনমিক সাৰ্ভিস শুনিছা নেকি খুব কমে শুনিছা চাগে হ'ল এতিয়া তোমালোকে ভৱিষ্যতৰ জীৱনত যিসকলে তেনেকুৱা শাখাৰ কথা ভাবা এতিয়াৰ পৰা কিন্তু পৰিকল্পনা কৰিব লাগিব UPSCত সাধাৰণতে 3টা পৰ্যায়ত পৰীক্ষা হয় জানান প্ৰথমতে প্ৰিলিমছ হয় তাৰপিছত মেইনছ হয় তাৰপিছত আমাৰ ইণ্টাৰভিউ হয় প্ৰিলিমছত 2খন পেপাৰ থাকে তাত জেনেৰেল এৱাৰনেছ জেনেৰেল নলেজ লজিক এণ্ড ৰিজনিং ডাটা এনালাইচিছ এনভাইৰনমেণ্ট বেচিক ইকনমি ইণ্ডিয়ান পলিটি ইণ্ডিয়ান জিঅ'গ্ৰাফি ইণ্ডিয়ান হিষ্ট্ৰী এনেধৰণে সকলো কথা সামৰি 2খন পেপাৰ হয় শুনিছা চাগে আৰু সেয়া পাছ কৰাৰ পিছত আমি মেইনছলৈ যাম মেইনছত কেইখন পেপাৰ হয় জানা নেকি শুনিলে মনটো ভয় লাগিব পাৰে 9খন পেপাৰ হয় তাৰে প্ৰথম 2খন হ'ল কোৱালিফাইং অৰ্থাৎ প্ৰথম 2খন সিম্পল আমি পাছ কৰিবৰ কাৰণে লাগে তাৰ মাৰ্কছটো কাউণ্ট নহয় সেইবিলাক সাধাৰণতে লেংগুৱেজৰ পেপাৰ হয় হ'ল ইংলিছ হয় হিন্দী হয় লেংগুৱেজৰ পেপাৰ কোৱালিফাইং তাৰপিছত 7খন পেপাৰ হ'ব সেইখন অতি গুৰুত্বপূৰ্ণ এখন হ'ব এছে টাইপ এছে থাকিব সেইখনত বিশেষত এছে আহিব ৰচনাধৰ্মী ৰচনা আহিব তাৰপিছত 4খন হ'ল জেনেৰেল নলেজৰ পেপাৰ জেনেৰেল নলেজত কি আহিব ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি
ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান কালচাৰ এণ্ড হেৰিটেজ হ'ল, ইণ্ডিয়ান ছ'চাইটি, আমাৰ ট্ৰেডিশ্যন, ইণ্ডিয়ান হিষ্ট্ৰী, জিঅ'গ্ৰাফী, এনেকুৱাবিলাক মিলাই আমাৰ লগত এনভাইৰনমেণ্ট, এনেকৈ 4খন পেপাৰ আহিব। এতিয়া সেইবিলাকৰ ডিটেইলছত ক'লে মোৰ বহুত সময় লাগি যাব, সেইকাৰণে মই ডিটেইলছত নাই কোৱা। 4খন পেপাৰ হ'ব। আৰু 2খন পেপাৰ হ'ব এটা অপশ্যনেল ছাবজেক্ট। অপশ্যনেল ছাবজেক্টটো কি হ'ব পাৰে? কাৰোবাৰ কাৰণে ফিজিক্স হ'ব পাৰে, কাৰোবাৰ কাৰণে কেমেষ্ট্ৰি হ'ব পাৰে, কাৰোবাৰ কাৰণে পল চায়েন্স হ'ব পাৰে, কাৰোবাৰ কাৰণে ইণ্ডিয়ান হিষ্ট্ৰী হ'ব পাৰে, কাৰোবাৰ কাৰণে জিঅ'গ্ৰাফী হ'ব পাৰে। এনেকুৱা এটা অপশ্যনেল ছাবজেক্ট ল'ব লাগিব, আৰু অপশ্যনেল ছাবজেক্টটোৰ 2খন পেপাৰ হ'ব। হ'ল 7খন পেপাৰ আৰু 2খন কোৱালিফাইং 9খন পেপাৰ হ'ব। আৰু সেয়া যেতিয়া পাছ কৰিম তাৰপিছত আমাৰ ভাইভা হ'ব। এতিয়া তোমালোকৰ মনত প্ৰশ্ন হ'ব পাৰে, ছাৰ 5 মাৰ্ক কিমান হ'ব পাৰে বাৰু? 5 মাৰ্ক 5 মাৰ্কটো কোনো ফিক্স নাথাকে, কাৰণ প্ৰতি বছৰে যিমান চাকৰি থাকে খালী থাকে তাৰ 4 গুণ বা 5 গুণ তেওঁলোকে চিলেকশ্যন কৰে। চিলেকশ্যন কৰাৰ পাছত আকৌ তেওঁলোকে ভাইভাত কি কৰিব? ভাইভাৰ কাৰণে 3 টাইমছ চিলেকশ্যন কৰিব। যদি উদাহৰণস্বৰূপে 100টা পোষ্ট খালী আছে, 300জন ছাত্ৰ ছাত্ৰীক ভাইভালৈ মাতিব, আৰু তাৰপিছত তেওঁলোকে 100জন নিৰ্বাচন কৰিব। গতিকে তোমালোকে 45 বা 50% পায়ো হয়তো IAS হ'ব পৰা যাব পাৰে। খালি তাৰ কাৰণে আমাৰ প্ৰতিটো বিষয়ৰ জ্ঞান লাগিব। আৰু ছাৰে কোৱাৰ লগত সংগতি ৰাখি ক'ব বিচাৰিছোঁ যে এতিয়াৰ পৰা এটা সপোন লাগিব, আৰু সেই সপোনটো সাৰ্থক কৰিবৰ কাৰণে আমি আজিৰ পৰা প্ৰতিদিনে আমি অধ্যৱসায় কৰিব লাগিব। কাৰণ সপোন দেখিলে নহ'ব। মই লাষ্টতে এটিটিউডৰ কথা ক'ম, তেতিয়া 2-4টা কথা ক'ম। এতিয়া মই সেই কথাটো সামৰণি মাৰিছোঁ। গতিকে আমাৰ এটা ভাৰতবৰ্ষত সকলোৰে ভাল লগা এটা শাখা হ'ল UPSC, ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন, য'ত আমি ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ, ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ, যিবিলাক আমি DC এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচৰ পৰা আমি DC হওঁ, হয়নে? বা তাৰ পৰা প্ৰমোশ্যন পাই তেওঁলোক গৈ থাকে। পুলিচ ছাৰ্ভিচৰ পৰা কি হয়? SP হয়, বা তাতকৈ ওপৰৰ প্ৰমোশ্যন হৈ গৈ থাকে। ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিচ শুনিছা? ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ, ফৰেষ্টৰ বিষয়া হয়, ৰেঞ্জাৰ বা ডিষ্ট্ৰিক্ট ফৰেষ্ট অফিচাৰ হ'ল। তেনেকৈ কি হয়? ইণ্ডিয়ান ৰেলৱেত হয়, ইণ্ডিয়ান ফৰেন ছাৰ্ভিচ হয়, বৈদেশিক সচিববিলাকৰ লগত যিবিলাক ব্যক্তি থাকে হ'ল। গতিকে আমি ভৱিষ্যতৰ দিনত তেনেকুৱা চিন্তা চৰ্চাৰ এটা সপোন আজি আমি ল'ব পাৰোঁ। আৰু তোমালোকে জানি দুখ লাগিব যে আমাৰ অসমৰ পৰা তেনেকৈ UPSCত যোৱা মানুহৰ সংখ্যা একেবাৰে নগণ্য। সেইটো জানা নাই তোমালোকে? আচলতে আমি যেতিয়া পঢ়ি আছিলোঁ বা আমাৰ ছাৰসকল পঢ়ি আছিল, তেতিয়া ইমান তথ্য প্ৰযুক্তি নাছিল আৰু ইমান সুবিধা নাছিল। কিন্তু তাৰ মাজতো সেই সুবিধা নথকা স্বত্তেও কিন্তু কিছু ব্যক্তিয়ে সফলতাৰে উত্তীৰ্ণ হৈছে। গতিকে আমাৰ হাতত আজি যিহেতু সুবিধা আছে, সুযোগ আছে, আমি সেইবিলাক গ্ৰহণ কৰা উচিত। এতিয়া যিসকলে ছায়েন্স পঢ়িম বুলি ভাবিছিলা, 2টা কথা চিন্তা চৰ্চা ভৱিষ্যতৰ দিনত কিন্তু ৰাখিব পাৰা। যেনেকৈ তোমালোকে মেডিকেল ইঞ্জিনিয়াৰিং ৰাখিছা, সমান্তৰালভাৱে আন 2টা শাখাৰ তোমালোকে ৰাখিব পাৰা। কি হ'ব পাৰে বাৰু? NDA আৰু CDS। শুনিছা? NDA নেশ্যনেল ডিফেন্স একাডেমি। তাৰ কাৰণে আমি হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত পঢ়িব লাগিব, আৰু হায়াৰ ছেকেণ্ডেৰী ছায়েন্স পঢ়াৰ পিছত আমি NDA পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। তাতো 2টা পৰ্যায়ত পৰীক্ষা হ'ব, আৰু পৰীক্ষাবিলাকত ভুল প্ৰশ্নৰ কাৰণে নেগেটিভ মাৰ্ক থাকে কিন্তু। আৰু তাত মূলতঃ গণিত আৰু ফিজিক্সৰ ওপৰত আমাৰ সাংঘাতিক ধৰণৰ দক্ষতা থাকিব লাগিব। গতিকে যিসকলে ছায়েন্স পঢ়িম বুলি ভাবিছা, তোমালোকৰ বিকল্প কেৰিয়াৰ কিন্তু NDAত হ'ব পাৰে। তোমালোকৰ NDA কিন্তু এটা খুব ভাল লগা কেৰিয়াৰ হ'ব পাৰে। আৰু তাত NDA উত্তীৰ্ণ হোৱাৰ পাছত, সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত ডিফেন্স একাডেমীৰ পৰা তেওঁলোকৰ ডাইৰেক্ট প্ৰমোশ্যন চাকৰি লেফটেনেণ্টৰ পৰা হয়, আৰু সেইবিলাকত দৰমহা পাতি খুব ভাল, আৰু অন্যান্য সা সুবিধা, মেডিকেল বা অন্যান্য বেনিফিটলৈকে সকলো খুব সুন্দৰ। গতিকে খালি সৰ্বোচ্চ বয়স 19.5 বছৰ। গতিকে আমি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পৰাই কিন্তু এটেম্প কৰিব লাগিব, পৰীক্ষাত এপিয়াৰ হ'ব লাগিব। গতিকে সেইকাৰণে তোমালোকে এতিয়াৰ পৰা সেইধৰণে অধ্যয়ন কৰিব পাৰা, যিসকলে ছায়েন্স পঢ়িম বুলি ভাবিছা। আৰু আনটো হ'ল CDS, ডিফেন্স ছাৰ্ভিচ, কম্বাইণ্ড ডিফেন্স ছাৰ্ভিচ। সেইটো শুনিছা নেকি?
CDSৰ কাৰণে ছায়েন্সৰ পৰাও যাব পাৰে, কোনোবা আৰ্টছৰ পৰাও যাব পাৰে। তাৰমানে দুটা আছে তাত, এটা টেকনিকেল আৰু এটা নন টেকনিকেল। টেকনিকেলবিলাকত ছায়েন্স গ্ৰেজুৱেট হ'ব লাগিব, আৰু নন টেকনিকেল অফিচাৰ এণ্ট্ৰিৰ কাৰণে কিন্তু তাত কি থাকিব, কিছুমান আৰ্টছ গ্ৰেজুৱেট বা কমাৰ্চ গ্ৰেজুৱেটো ট্ৰাই কৰিব পাৰে, খালি ফাৰ্ষ্ট ক্লাছ গ্ৰেজুৱেট হ'ব লাগিব। আৰু তাতো ইণ্ডিয়ান আৰ্ম ফ'ৰ্চ, এয়াৰ ফ'ৰ্চ, নেভি আৰু অফিচাৰ ট্ৰেইনিং ইনষ্টিটিউট, 4টা শাখাত তেওঁলোকৰ চাকৰি আছে। গতিকে কম্বাইণ্ড ডিফেন্স ছাৰ্ভিচো আমাৰ কাৰণে কেৰিয়াৰ হৈ উঠিব পাৰে। গতিকে তোমালোকক মই আজি ভাবিবলৈ কৈছোঁ, ভাবি তোমালোকে চিন্তা চৰ্চা কৰি অনাগত দিনৰ কথা পৰিকল্পনা কৰিব পাৰা। তাতে নাৰ্ছিঙৰ ক্ষেত্ৰত আকৌ কেইবাটা শাখা আছে। আমাৰ আৰ্মিটো নাৰ্ছিঙৰ কথা আছে, আমাৰ অসম বা ভাৰতবৰ্ষতো জেনেৰেল নাৰ্ছিং আছে, BSc নাৰ্ছিং আছে। গতিকে আমি সেইবিলাকৰ চিন্তা চৰ্চা এটা কেৰিয়াৰ হ'ব পাৰে। আমি আচলতে কথাখিনি সকলো সামৰিব লগা হোৱাৰ কাৰণে কমকৈ মই কৈছোঁ, চব কথা ক'বলৈ চেষ্টা কৰিছোঁ, কাৰণ আমাৰ 3 বজাৰ লগে লগে সময় শেষ হ'ব। গতিকে মই সেইকাৰণে বিশেষ বিতংভাৱে সকলো কথা ক'ব পৰা নাই। খালি তোমালোকৰ মনটো আজি উদ্বেগ কৰিবলৈ চেষ্টা কৰিছোঁ যে পৃথিৱীত বা আমাৰ ভাৰতবৰ্ষত ইমান সুবিধা আছে, তাৰ ভিতৰত আমি কোনোবা এটা ল'ব লাগিব। গতিকে মই NDA কথা ক'লোঁ, CDS এটা কেৰিয়াৰ হ'ব পাৰে। তেনেকৈ আৰু এটা কথা তোমালোকে শুনিছা নেকি বাৰু, ষ্টাফ চিলেকশ্যন কমিশ্যন শুনিছা, SSC দুটা শাখাত কেৰিয়াৰ আছে। এটা হ'ল গ্ৰেজুৱেট লেভেল আৰু এটা হায়াৰ ছেকেণ্ডেৰী লেভেল। হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আমি SSC পৰীক্ষা দিব পাৰোঁ। তাতো দুটা স্তৰৰ পৰীক্ষা হয়, প্ৰথম টায়াৰ 1 তাৰপৰা টায়াৰ 2, যেনেকৈ প্ৰিলিমিনেৰী মেইনছ হয়, তাৰপিছত আকৌ ভাইভা হ'ব। অৱশ্যে হায়াৰ ছেকেণ্ডেৰী পৰ্যায়ৰ পৰা আমি যিবিলাক যাম চাকৰি কেৰিয়াৰত, সেইবিলাকত আমাৰ দৰমহা পাতিৰ পৰিমাণটো কম, কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি হিচাপে তেওঁলোকৰ থকা খোৱা, মেডিকেল বা অন্যান্য সা সুবিধা আছে। কিন্তু যিবিলাক গ্ৰেজুৱেট লেভেল আছে সেইবিলাক খুব উচ্চ স্তৰৰ চাকৰি, একাউণ্টছ অফিচাৰ, চেণ্ট্ৰেল ইণ্টেলিজেঞ্চ ব্যুৰ, শুনিছা চাগে সেইবিলাক, টেক্স এছিষ্টেণ্ট, ইনস্পেক্টৰ অফ টেক্স, এনেকুৱা বিভিন্ন ধৰণৰ উচ্চ পৰ্যায়ৰ চাকৰি ষ্টাফ চিলেকশ্যন কমিশ্যনৰ পৰা প্ৰতি বছৰে হয়, আৰু সেইবিলাকো আমাৰ কেৰিয়াৰ হ'ব পাৰে। মন গৈছেনে তেনেকুৱা কৰিবৰ কাৰণে? গৈছে। ইণ্ডিয়ান ৰেলৱে ছাৰ্ভিচ আছে, চবেই জানা, ৰেলৱেত যথেষ্ট সংখ্যক, তোমালোকে জানি ভাল পাবা যে ইণ্ডিয়ান ৰেলৱে হ'ল পৃথিৱীৰ আটাইতকৈ বেছি সংখ্যক ব্যক্তিক মকৰল কৰা বা চাকৰি দিয়া এটা সংস্থা। গতিকে এইবিলাক আমাৰ কেৰিয়াৰ হ'ব পাৰে। ইণ্ডিয়ান পোষ্টেল ছাৰ্ভিচ আছে, তাৰ বাহিৰে ইণ্ডিয়ান বেংকিং পাৰ্চনেল ছাৰ্ভিচৰ কথা শুনিছা? বেংকিং ছেক্টৰত প্ৰতি বছৰে অজস্ৰ চাকৰিৰ মকৰল হয়। হ'ল তাত বেংকিং PO আছে, ক্লাৰিকেল পৰ্যায়ৰ চাকৰি আছে, মেনেজেৰিয়েল লেভেলৰ চাকৰি আছে। গতিকে মই চাকৰি সংক্ৰান্তীয় এইখিনি কথাই তোমালোকক কম সময়ত ক'বলৈ চেষ্টা কৰিলোঁ। তাৰোপৰি আমাৰ স্কুল, কলেজ, পুলিচ ফ'ৰ্চ এইবিলাকতো বহুত চাকৰি আছেই। মানে এইবিলাক কথা ক'লে মই ক'লোঁ নহয় 2-3 দিন কথা এইবোৰ ওলাই থাকিব। খালি তোমালোকক মই আজি জাষ্ট তোমালোকৰ মনৰ দুৱাৰখন খুলি দিয়াৰ প্ৰয়াস কৰিছোঁ যে আমাৰ কেৰিয়াৰ নিৰ্বাচনৰ বিকল্প, অজস্ৰ বিকল্প আমাৰ সন্মুখত আছে। এতিয়া মই লাষ্ট কথাটো 10 মিনিটমানত কৈ সামৰিবলৈ চেষ্টা কৰিম, অকণ বাঢ়ি যাব পাৰে, নবহাওঁ বাৰু দেই। এতিয়া 3টা কথা যে ক'ম বুলি কৈছিলোঁ, এটা পঢ়া শুনাৰ কথা ক'লোঁ, দ্বিতীয়তে চাকৰি বাকৰিৰ কথা অকণমান ক'লোঁ। 3 নম্বৰ কথাটো কিন্তু মোৰ মতে বেছি ইম্পৰ্টেণ্ট, কাৰণ প্ৰথমতে যি দুটা কথা ক'লোঁ সেই দুটা গুগলত এভেইলেবল, আৰু মোতকৈও বেছি ভালকৈ ক'ব পৰা মানুহ আমাৰ অসমত অগণন আছে। কিন্তু তৃতীয় কথাটো গুৰুত্বপূৰ্ণ বুলি কেলৈ কৈছোঁ জানানে? দিছ ইজ আৱাৰ এটিটিউড এণ্ড মটিভেশ্যন। কাৰণ মই 15 বছৰীয়া শিক্ষকতাৰ জীৱনত দেখিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা আনকি ডাঙৰ ব্যক্তিসকলেও আমি যেতিয়া নতুন কথা এটা আহে, দেখোঁ, শুনো, আমি সাংঘাতিক ধৰণে অনুপ্ৰাণিত হৈ যাওঁ। জানে আজি যে মই তোমালোকক নতুন নতুন কথা ক'লোঁ বা তোমালোকে জনা কথাও চাগে পুনৰাবৃত্তি কৰিলোঁ, তোমালোকৰ মনত কেনেকুৱা ধাৰণা আহিলে? তোমালোক উৎফুল্লিত হৈ পৰিলা, উৎসাহী হৈ পৰিলা, হয়নে? যে মই জীৱনত কিবা এটা কৰিব লাগিব, মনত আহিছেনে ধাৰণা? কিন্তু প্ৰশ্ন হ'ল সেই ধাৰণাটো কেতিয়ালৈকে ব্ৰতি থাকিব? এদিন, এসপ্তাহ, এমাহ, 6 মাহ, এবছৰ নে বহু বছৰ?
কিমান দিন যিসকল ছাত্ৰ ছাত্ৰীৰ বা যিসকল ব্যক্তিৰ সেই ধাৰণা বা অনুপ্ৰেৰণা বা মটিভেশ্যন আৰু যোগাত্মক দৃষ্টিভংগীটো দীঘলীয়া দিন ব্ৰতি থাকে সেই ব্যক্তিসকল সফল হয় কিন্তু যিসকলৰ খন্তেকীয়া অনুপ্ৰেৰণা থাকে তেওঁলোক কিন্তু সফল নহয় বা হ'লেও আংশিকভাৱে সফল হয় কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত জীৱন জীৱিকা সেয়া চাকৰিয়ে হওক ব্যৱসায়ে হওক বহল অৰ্থত জীৱন জীৱিকা বুলি কৈছোঁ সেইকাৰণে বহল অৰ্থত কেৰিয়াৰ নিৰ্বাচনত সেইসকল মানুহে সফল হয় যিসকলৰ ক্লিয়াৰ কাট ভিজন থাকে লক্ষ্য থাকে মানে একদম স্পষ্ট লক্ষ্য থাকে যে মই 5 বছৰ পিছত এনে ধৰণৰ ব্যৱসায় কৰিম 5 বছৰৰ পিছত মই এই পৰ্যায়লৈ নিজক উন্নীত কৰিম নাম্বাৰ 1 কি ক'লো যে ক্লিয়াৰ ভিজন স্পষ্ট দৃষ্টিভংগী লক্ষ্য দ্বিতীয় কথাটো কি ডিসিপ্লিন যাৰ ডিসিপ্লিন নাই বা কনসিস্টেন্সি নাই ধাৰাবাহিকতা নাই সেই মানুহে কিন্তু কোনো কামতে কেৰিয়াৰ নিৰ্বাচন কৰিব নোৱাৰে বা গঠন কৰিব নোৱাৰে যে মোৰ ডিসিপ্লিন লাগিব মই আজি 5 ঘণ্টা পঢ়িম কালিলে মই 1 ঘণ্টা পঢ়িম নহব 2 ঘণ্টাকে পঢ়া প্ৰতিদিনে পঢ়া ডিসিপ্লিন আৰু কনসিস্টেন্সি ধাৰাবাহিকতা এই দুটা বস্তু অতি দৰকাৰ আৰু এটা বস্তু হল কি কমিটমেন্ট মোৰ একদম দায়বদ্ধ মই একদম প্ৰতিশ্ৰুতি সম্পন্ন যে মই কি কৰিম মই নিজৰ স্পষ্ট ধাৰণা আছে আৰু মই কি কৰিম তাৰ কাৰণে মই দৈনন্দিনভাৱে নিৰবিচ্ছিন্নভাৱে কাম কৰি গৈ থাকিম আৰু সেইটো কৰিবৰ বাবে মই প্ৰতিশ্ৰুতিবদ্ধ দায়বদ্ধ অৱশ্যে যদিও দায়বদ্ধ যদি মই সেই লক্ষ্যত উপনীত হ'ব নোৱাৰো বিকল্প ৰাস্তাৰ মই সন্ধান উলিয়াই লম সেই যিটো এটিটিউড বা দৃষ্টিভংগী সেই দৃষ্টিভংগী যাৰ শক্তিশালী সি কম যেটো আমি মানুহে কওঁ যে বহুত মানুহে কোৱা শুনিছা চাগে যে তেওঁ মুটকে সুকা নাছিল কিন্তু এতিয়া ইমান উচ্চ পৰ্যায়ত উপনীত হ'ল এনেকৈ কয় কিন্তু কিয় পাৰিলে যে সেই যিজন ব্যক্তি উচ্চ পৰ্যায়ত উপনীত হ'ল তেওঁৰ ধাৰাবাহিকতা আছিল নিজৰ প্ৰতি কামৰ প্ৰতি কমিটমেন্ট আছিল আৰু একদম স্পষ্ট ভিজন আছিল আৰু মই তোমালোকক কৈ ভাল পাম যে আজিও মোৰ জীৱন সম্পৰ্কে এটা স্পষ্ট ধাৰণা আছে মই আজিও ধাৰাবাহিকভাৱে আধা ঘণ্টাৰ পৰা 1 ঘণ্টা হলে অধ্যয়ন কৰোঁ আৰু মই যি কাম কৰিম বুলি কওঁ সেই কাম কৰিবৰ বাবে দায়বদ্ধ গতিকে মই সাংঘাতিক সফলতা অৰ্জন কৰা নাই কিন্তু যি ক্ষুদ্ৰতম সফলতা অৰ্জন কৰিছো সেয়া মোৰ ধাৰাবাহিকতা মোৰ ক্লিয়াৰ ভিজন স্পষ্ট দৃষ্টিভংগী আৰু দায়বদ্ধতা গতিকে সেইটো লাগিব আৰু এটা দৰকাৰী কথা সেইটো হল কি যে মোটিভেশনটো তোমালোকে জানা সাগে বা হয়তো নাজানিবও পাৰা যে আমাৰ কাম কৰা সম্পৰ্কে যেটো অনুপ্ৰেৰণা বা ধ্যান ধাৰণা সেইটো দুই ধৰণৰ হ'ব পাৰে এটা আভ্যন্তৰীণ আৰু এটা বাহ্যিক আমি যদি আমাৰ সন্মুখলৈ এজন ডিসি আহি কথা কয় আমি অনুপ্ৰেৰণা পাম আজি যদি এজন প্ৰখ্যাত গায়কে আহি আমাক কথা কয় আমি অনুপ্ৰেৰণা পাম মই আজি কথা কওঁতে তোমালোকে অনুপ্ৰাণিত হৈছা নাই মই নাজানো যদি হৈছা এবিলাক হল বাহ্যিক অনুপ্ৰেৰণা আমি যে কওঁ এদিন ময়ো তেওঁৰ নিচিনা হ'ম হয়নে বা তেওঁতকৈ অধিক ওপৰলৈ যাম সেইটো হল বাহিৰৰ পৰা দেখি অনুপ্ৰাণিত হৈছো কিন্তু যিসকল ব্যক্তিয়ে নিজৰ ভিতৰৰ পৰা নিজক অনুপ্ৰাণিত কৰি ৰাখে সদায় সেই ব্যক্তিসকলেহে কিন্তু জীৱন জীৱিকাৰ ক্ষেত্ৰত সফলতা লাভ কৰে আৰু সেয়া নিজৰ স্বাস্থ্যজনিত অন্যান্য কথাটো প্ৰযোজ্য হয় সেইখিনি কথা আমি আজি নাপাতো গতিকে মই তোমালোকক আজি এটা বাৰ্তাহে লৈ যাবলৈ কম কি চাকৰি কৰিম কি পঢ়িম হিয়া লাগিলে পাহৰি যোৱা পাহৰিবলৈ নাই কোৱা কিন্তু খন্তেকৰ বাবে পাহৰিও যাব পাৰো আপত্তি নাই কেলে আপত্তি নাই সেই কথা কালিলে মই আকৌ ফোনত ক'ব পাৰিম বা আন মুটকৈ ভালকে 10 জনে ক'ব পাৰিব বা আমি গুগলত চাব পাৰিম কিন্তু এটা বাৰ্তা তোমালোকে জীৱনৰ আজি লৈ যোৱা হেতু হল কি যে মই নিজে নিজৰ ভিতৰৰ পৰা অনুপ্ৰাণিত হ'ম মই যি কৰিম বুলি ভাবিছো মোক কোনেও ৰাখিব নোৱাৰে বাট ইন পজিটিভ ওয়ে দেই ধনাত্মক ওয়ে যোগাত্মক ভাল কামত যে মই এখত বাইক চলাম কোনেও ৰাখিব নোৱাৰে হেতু মই নাই কোৱা যে মই 10 বছৰৰ পিছত এজন এনডিএৰ অফিচাৰ হ'ম লেফটেনেণ্ট হ'ম কৰ্নেল হ'ম জেনেৰেল হ'ম ব্ৰিগেডিয়াৰ হ'ম
বা কেপ্টেইন হ'ম, মই এখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ অধ্যাপক হ'ম, মই নোবেল প্ৰাইজ পাম, মই এজন প্ৰতিষ্ঠিত ব্যৱসায়ী হ'ম, উদ্যোগী হ'ম, সেই যিটো ধাৰণা, স্পষ্ট চিন্তাধাৰা সেইটো লাগিব। আৰু তাৰ বাবে ধাৰাবাহিকতা লাগিব আৰু নিজৰ মনৰ ভিতৰৰ পৰা নিজক অনুপ্ৰাণিত কৰা। আৰু এটা কথা কৈ সামৰিম, সেইটো হ'ল কি যে আমি বহুতো ছাত্ৰ ছাত্ৰীয়ে ধাৰাবাহিকতা বজাই ৰাখিব নোৱাৰোঁ, হয়নে? কিয় নোৱাৰোঁ? বিভিন্ন ব্যক্তিয়ে বিভিন্ন কাৰণ ক'ব পাৰে, কিন্তু মোৰ মতে এটা কাৰণতে আমি নোৱাৰোঁ, সেইটো হ'ল কি যে মই কি হ'ম বুলি ভাবিছোঁ সেই ধাৰণাটো যদি সদায় মনত পেলাব নোৱাৰোঁ, তেতিয়াহ'লে আমি ধাৰাবাহিক হ'ব নোৱাৰোঁ। যদি প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে ইয়াত উপস্থিত থকা মই ভৱিষ্যতে কি হ'ম, মোৰ কি সপোন আছে, সেই সপোন সম্পৰ্কে প্ৰতিদিনে যদি নিজৰ মন মগজত কথাটো এবাৰ ভাবা, অন্ততঃ ৰাতিপুৱা বা শুবৰ সময়ত নিজক যদি ভাবা আৰু আত্মবিশ্লেষণ কৰা, তেতিয়া কিন্তু ধাৰাবাহিক হ'বাই। তোমাৰ সেই ফিলিংটোৱে তোমাক আগবাঢ়ি যাবলৈ সদায় বাধ্য কৰিব। হ'ব? গতিকে আমি আজি এটা শপত লওঁ। সেই শপতটো কি? যে আমি নিজৰ জীৱন সম্পৰ্কে, নিজৰ জীৱিকা সম্পৰ্কে, নিজৰ কৰ্ম সম্পৰ্কে স্পষ্ট এটা দৃষ্টিভংগী আগত ৰাখি আমি সততাৰে আৰু দায়বদ্ধতাৰে ধাৰাবাহিকভাৱে কাম কৰি গৈ থাকিম। আৰু দেখিবা আমি প্ৰত্যেকেই সফল ব্যক্তি হ'ব পাৰিম। ধন্যবাদ।